দশমস্তৰে অধিকাৰ চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ কলিৰ সন্ধ্যাত মই পঢ়িলো পিতিত তুমি মহাবৈষ্ণৱত কৰি ইবু বিদিত প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান কৃষ্ণৰ নামেকে জানা পৰম কল্যাণ নামে সাধে যাৰ যেন মত অভিলাষ জীৱা মুখ্য চাহু বৈকুণ্ঠত দেন্ত বাস জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত পৰে পৰম মংগল চাৰিও বেদৰ এহিকে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয় অল্প কালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি শতাংগ নিপতি দানৱ গণক যিনি নিপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত ও দেৱ হবে বোলে বৰ লোৱা মহিপাল ৰাজা বোলে কৈও আগে জিও কত কাল দেৱে কহে জীৱাৰো দুই দণ্ড মানে শুনিগে পৃথিৱী কয় আখিলা বিমানে কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ কৃপালু বাপ বান্ধৱ বাইমতী সমস্ত আপোনাক মহামহন্ত বৈকুণ্ঠ পাৰিষদ স্বৰূপ গুৰুজনা একান্ত সেৱক আপোনাক দ্বাৰাই গুৰুদেৱ নাম ভকত চাৰি বস্তু বিৰাজমান হৈছে আজি এই ভাগৱত আৰু ব্যাখ্যা অনুষ্ঠানত যিহেতু আপোনাসৱই অংশগ্ৰহণ কৰিলে গতিকে আপোনাসৱৰ জীৱন ধন্য হৈছে কাৰণ ভাগৱতত কৈছে যে যিমানেই কৃষ্ণক দিয়ে সেহিকে অক্ষয় ইহাক নিবাক একোজনে নাপাৱই আনকৰ্মে লগাইলে যতেক সিও বিঠা জনমো বিঠা হৈও নুশুনয় কৃষ্ণ কথা কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যায় সেইটো হেনো বিঠা জনম সেইকাৰণে আমি কৃষ্ণৰ কাৰণে জন্মটো লগাব লাগে কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন পৃথিৱীত মই এনেকুৱা এটা আশয় সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত মই পৃথিৱীত এনেকুৱা জোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত আৰু মই পৃথিৱীত এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত অৰ্থাৎ কৰ্মফলে আমাক কিবা নহয় কিবা গুণ আৰু প্ৰতিভা প্ৰভু ভগৱন্তই প্ৰত্যেককে দি পঠিয়াইছে প্ৰভু ভগৱন্তই দি পঠিওৱা প্ৰতিভাটো যদি আজিৰ দৰে পৰিৱেশলৈ আহি সাধুলৈ আহি শাস্ত্ৰৰ উপদেশৰ দ্বাৰা মহাপুৰুষৰ বাণীৰ দ্বাৰা তাক যদি পৰিশোধন কৰি প্ৰভু কৰ্মত যদি লগাব পাৰোঁ তেতিয়াহ'লে ভগৱন্তই কৈছে যে মোৰ কাৰণে যি দিব সি কৃপা পায়ে থাকিব আজি উদ্যোক্তাসকলে দিছে সেৱকীসকলে দিছে কি দিলে
কৃষ্ণ কৰ্ম এইটোৱেই, যিটো কৰ্ম কৰিলে তৃণমূল ব্যক্তি বিশেষৰ পৰা নিখিল জগতৰ কল্যাণ সাধন হয়। আত্মাকে ধৰি নিখিল জগত কল্যাণ কৰ্মত আমি যিকণ সময় লগাম, শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক, এইকণহে আমাৰ অক্ষয় পুণ্য, এইকণহে আমাৰ পৰকালৰ বিদ, এইটোহে আমাক ইহকালত শান্তি দিব। জীৱগতি আছে, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। মৃত্যুৰ কা আছে, দেহৰহে ধৰ্ম জন্ম মৰণ। এই কথাটো আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব। কাৰণ আমি এই মনুষ্য জন্মটো লাভ কৰিবলৈ যাওঁতে আমি 84 লক্ষ যোনিত অতিক্ৰম কৰি আহি এই মনুষ্য জন্মটো লাভ কৰিছোঁ। 20 লক্ষ স্থাৱৰ যোনিত আমি 20 লাখ বাৰ গছ গছনিত আমি জন্ম লাভ কৰি আহিছোঁ। 9 লক্ষ জলস্ব যোনিত আমি মাছ কাছত 9 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। 11 লক্ষ কিমি যোনিত আমি পোক পৰুৱাত 11 লাখ বাৰ অতিক্ৰম কৰি আহিছোঁ। 10 লক্ষ চৰাই যোনিত আমি 10 লাখ বাৰ চৰাই চিকটি হৈ আহিছোঁ। 30 লক্ষ পশুজনিত আমি বাঘ সিংহ, এই 30 লক্ষত আমি উপনীত হৈ আহিছোঁ। তাৰপিছত 4 লক্ষ বান্দৰ, তাৰপিছতে আমি মানুহ হৈছোঁ। এই 84 লক্ষ জীৱৰ অতিক্ৰম কৰি আমি এই মনুষ্য জন্মটো লাভ কৰিছোঁ। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে যে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে, মনুষ্যহে ভজে আনে ভজিবে নাপাৱে। যদি মই অসংখ্য জীৱ সৃষ্টি কৰিছোঁ, মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে। সেইষা বুলি অৰ্জুন চব মানুহে নোৱাৰি বুলি কৈছে যে মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ, সেহিহে ভজিয়া যত্ন কৰি আমাৰ। মনুষ্যৰ ভিতৰত যাৰ বেছি পুণ্য আছে সিহে যত্ন কৰি ভজিব পাৰে। সেইকাৰণে কৈছে জন্মে জন্মে যিটো আৰা ধি আছে হৰি, তাহাৰ মুখত নাম আহে হৰ হৰি। যিজনে জন্মাজন্তৰে হৰি নাম লৈ আহিছে সেইজনৰ মুখতহে অহৰ্নিশে ঈশ্বৰ গুণানুকীৰ্তন আহে। সেইকাৰণে কৈছে সাধুৰ সংগ নাহিকে প্ৰবন্ধ, সিটো পাতকি নাই ভকতিৰ গন্ধ। যিজনে ভক্তি গন্ধ নাপায় সেইজনে কেতিয়াও সাধু হ'বলৈ আহিব নোৱাৰে। সেইকাৰণে কৈছে জন্মে জন্মে যিটো আৰা ধি আছে হৰি, তাহাৰ মুখত নাম আহে হৰ হৰি। নলৱে সন্তৰ সংগ সি কাৰণে ৰংগ, জানিবা শিখে সি পৰম পাখণ্ড। সেইজনে হৈছে পৰম পাখণ্ড, তেওঁ কেতিয়াও ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব নোৱাৰে। সেইকাৰণে আপোনাসৱৰ জীৱনটো আজি ধন্য হৈছে, কাৰণ সাধু হ'বলৈ আহিছে। এতিয়া আমি ভাগৱতৰ কথাটো হৈছে শ্ৰীমদ ভাগৱত। যদিও আমাৰ প্ৰাণজিৎ গগৈ বাপজনাই সহজ সৰলভাৱে কথাখিনি কৈ গৈছে, তাৰ উপৰি আমি কেইটামান কথা কৈ সামৰণি মাৰিম। কাৰণ ভাগৱত হৈছে শ্ৰীমদ ভাগৱত। আমি শ্ৰীটোৱে জীৱন্তক বুজাইছে, মতটোৱে মত প্ৰকাশ কৰিছে। কাৰ মত? শুকৰ মত, সূতৰ মত, বিদুৰৰ মত, এই মহা ঋষিসকলৰ ইয়াত মত প্ৰকাশ হৈছে। ভাটোৱে ভাবিবলৈ কৈছে, ভাবিলে কি হ'ব? ভাৱৰ পৰাই গটোৱে জ্ঞানৰ কথা কৈছে, জ্ঞান হ'ব। ৱটোৱে কি কৈছে? ৱকাৰং বৈষ্ণৱ জ্ঞানম, ই কেৱল বৈষ্ণৱ জ্ঞানৰ কথা কৈছে। তটোৱে ইয়াত এটা নিশ্চয় তত্ত্ব আছে। 335টা অধ্যায়, 5,54,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোক, এই হৈছে ভাগৱতৰ সমষ্টি। প্ৰথম ভগৱন্তই 4টা শ্লোকক ব্ৰহ্মাক দিছিলে। প্ৰথম শ্লোকটো হৈছে জগতৰে পূৰ্বময় থাকো মাত্ৰ জান, কাৰ্যৰো কাৰণ কিছু নাছিলে ক আন। মোক মাত্ৰ দেখিলে ক সৃষ্টিৰ মধ্যত, যত দেখা শুনা হবে মই বিচাৰত। মই অৱশেষে থাকো অন্তৰত, কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপত। জগতৰ পূৰ্বতে
কৃষ্ণ আমাৰ গৃহস্থ বাপজনে আমাৰ অতিথিসকলক কিছু সেৱা জনাব পাৰিছে এভাগী বস্ত্ৰৰে, তাকে আমাক জনাইছে। আমি দি যাওক আৰু মোৰ পৰা। আমাৰ মাজত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলাৰ প্ৰাক্তন প্ৰচাৰ শাখাৰ সভাপতি সন্মানীয় আমাৰ চন্দ্ৰ হাতীমা প্ৰভুজনা। আমি যদিও মানুহজন অকণমান দেখিবলৈ অকণমান সৌফুটীয়া, কিন্তু বৰণটো হৈছে হাতী বৰণে। আমি তেওঁক চিনাকি কৰি দিছোঁ। তেখেত প্ৰচাৰ শাখাৰ প্ৰাক্তন সভাপতি আছিল। আমি তেখেতৰ গৃহস্থ হৈ সেৱা ধৰিছোঁ। কৃষ্ণ হৰি। আমাৰ মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুগ্ধ আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ আমাৰ পিতৃতুল্য আমাৰ যোগেশ্বৰ গগৈ প্ৰভুজনা আছে। আমি তেওঁকো সেৱা নিবেদন কৰিছোঁ। আমাৰ যোগেশ্বৰ গগৈ প্ৰভুজনা। কৃষ্ণ হৰি। কৃষ্ণ আমাৰ মাজত এজন বিশেষ অতিথি আমাৰ উপস্থিত হৈছেহি। আমগুৰি আঞ্চলিক শাখাৰ আমাৰ জনাৰ্দন প্ৰভুজনা। আমি বহুত ভাগ্যবলতে তেখেতক পাইছোঁ আৰু গতিকে আমি তেওঁক চিনাকি কৰি দিছোঁ আৰু এভাগী বস্ত্ৰ সেৱকে সেৱা নিবেদন কৰিবলৈ। কৃষ্ণ চাউণ্ডটো ভাল নহয়। হৰি। হৰা। আমাৰ মাজত উপস্থিত আছে আমাৰ ক'ৰ আছিলে আপোনাৰ কালুগাঁও। আমাৰ এবাৰ জ্যেষ্ঠ প্ৰভুজনা আছে, আমাৰ বয়বৃদ্ধ আমাৰ সমাজতে বহি আছে। গতিকে আমি তেওঁলৈ এভাগী সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ হৰি। আমাৰ মাজত উপস্থিত আছে যোগ গগৈ। পুৱাতে আহি পিনি তেখেতে স্থায়ী গুৰু আসন প্ৰতিষ্ঠা কৰিলে আৰু তেখেতৰ ভোকো লাগিছে চাগে, বাহিৰলৈ গৈছিলে বাৰু, কি কৰিলে নাজানো। গতিকে আমি চিনাকি কৰি দিছোঁ আৰু তেওঁক এভাগী বস্ত্ৰৰে সেৱা নিবেদন কৰিছোঁ। উঠি দিয়া। হৰি। আমাৰ মাজত আছে আমাৰ একেবাৰে সুহৃদ আমাৰ কলগাঁও বাপজনা, আমি ৰঞ্জিত প্ৰভুজনা। আমি তেওঁলৈ সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ আমাৰ আজি ৰজাবাম পৰিপত্ৰৰ গাঁও নামঘৰীয়া আমাৰ ৰঞ্জিত প্ৰভুজনা আছে। আমি তেওঁকো চিনাকি কৰি দিছোঁ আৰু লগতে এভাগী বস্ত্ৰৰে সেৱা নিবেদন কৰিছোঁ। আপুনি যোগ খালে নাই? খালে সিদ্ধ খালে হৰি। আৰু লগতে আমি তেওঁক নামঘৰীয়াক আমি কাষতে আহিবলৈ বহিবলৈ সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ আহক আহক। কৃষ্ণ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দুগ্ধ আঞ্চলিক শাখাৰ আমাৰ নামঘৰীয়া প্ৰভুজনা আছে না? বেণুধৰ গগৈ প্ৰভু। কৃষ্ণ হৰি। ৰাম। নামটো কি আছিলে পাহৰিলে? ইন্দ্ৰেশ্বৰ বৰা প্ৰভুজনা আছে আমাৰ আঠখেল আঞ্চলিকৰ। তেওঁলৈ সেৱা নিবেদন কৰিছোঁ। হৰি। আমাৰ ইমান পৰে ৰন্ধন কৰি থকা বাপজন আছে। আমি সুন্দৰভাৱে বনাই হ'লেও তেখেতক আমাৰ ৰাজহুৱাভাৱে চিনাকি নহয়, সদায় বাহিৰে বাহিৰে খাই যায়। গতিকে আগলৈ আহক আহক, ৰন্ধনে মেইন বস্তু বুলিছে।
আহক আগলৈ আহক কৃষ্ণ ও হৰে ও ৰাম কৃষ্ণ দি দিয়ক কথা গাঁৱত দি দিয়ক কোনোবা আছে হ'ব হৈ গ'ল আমাৰ এই পাঠকী বাপজনক এখন দি দিয়ক এই পাঠকী বাপ আছে নাই হ'ব দিয়ক কৃষ্ণ হেৰিটো পাতি কাপটো কি হ'ল কৃষ্ণ আমি ইয়াতে সামৰণি মাৰিছোঁ যদি কোনোবা থাকে পিছৰ পৰ্যায়ত আমি বস্ত্ৰ আমি প্ৰয়োগ কৰিম কৃষ্ণ কৃপালু বাপ বান্ধৱ বাইমাতি সমস্ত যে আমাৰ 4টা শ্লোকত ভাগত প্ৰদান কৰিছিলে জগতৰে পূৰ্বময় থাকো মাত্ৰ জান কাৰ্যৰ কাৰণ কিছু নাছিলে কোৱান মুখ মাত্ৰ দেখিলে ক সৃষ্টিৰ মধ্যত যত দেখা শুনা হবে মই বিচাৰত মই অৱশেষে থাকো অন্তৰত কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপত জগতৰ পূৰ্বতে মই আছিলোঁ বৰ্তমান মই আছোঁ আৰু ভৱিষ্যতে মই থাকিম যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰে ঠিক সেই কুণ্ডল যদি পুৰি দিয়া হয় পুনৰ সোণেই হ'ব ঠিক তেনেদৰে এই বিশ্ব ব্ৰহ্মাণ্ড মোৰ পৰাই সৃষ্টি হৈছে আৰু শেষত মোতে লীন যাব 2 নম্বৰ হৈছে অবস্তুক দেখাৱে বস্তুক আৱৰি এহিহে মুহুৰ মায়া জানানিষ্ঠ কৰি নাথাকিতো দেখি জন চন্দ্ৰমা দুতই থাকোতো ৰাহুক যেন কেহু নেদেখ হয় সেহিমতে মায়া আৰু কৰি ঈশ্বৰত আশাৰ বিষয় মাত্ৰ দেখাৱে জীৱক অবস্তুক দেখাৱে বস্তুক আৱৰি যিবিলাক আচলতে আমি বস্তু বুলি ভাবি আছোঁ পাৰ্থিৱ বস্তু এইবিলাক আচলতে বস্তু নহয় সেইবোৰ হৈছে অবস্তুহে যিবিলাক বস্তু কি গুৰু বস্তু দেৱ বস্তু নাম বস্তু ভকত বস্তু এইবিলাকহে বস্তু বাকীবোৰ সব অবস্তু মায়া মা পদে নেতিবাচক নাই ইয়াৰ পদে ইতিবাচক আছে যিটো আজি আছে কাইলৈ নাই সেইটো হৈছে মায়া সেইকাৰণে প্ৰভু ভগৱন্তই প্ৰথম মহামায়াক সৃষ্টি কৰিছে ব্ৰহ্মাই সৃষ্টি কৰোঁতে প্ৰথমতে পঞ্চপ্ৰবাহ মায়া সৃষ্টি কৰিছে অবিদ্যা তম তামিছ অন্ধ তামিছ মোহ মহামোহ এনেকেদি 5 বিধ মানে মায়া সৃষ্টি কৰিছে গতিকে আৰু পাছত উভাগ হ'লে আমি পিছতে যদি সময় হয় আঁত ধৰিম গতিকে এই 4 শ্লোকৰ পৰা হৈছে 12 শ্লোক ইতিমধ্যে 12 স্কন্ধ ভাগত হৈছে জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ কিয়া জাতি দ্ৰব্য মায়া তৰণ জীৱ ঈশ্বৰ গতিকে এই ভাগত ক'বা পালে যেতিয়া ব্যাসদেৱে বদৰিকা আশ্ৰমত উগুল থুগুল মনেৰে কলৈ যাওঁ কি কৰোঁ এনেকুৱা ভাৱ উগুল থুগুল মনেৰে বহি আছে সেই সময়তে মহামুনি নাৰদ তাত উপস্থিত হৈছে তেতিয়া নাৰদক দেখাৰ লগে লগে ব্যাসদেৱে ভক্তিভাৱে প্ৰাৰ্থনা জনাই ক'লে যে হে গুৰুদেৱ মই 17খন পুৰাণ ৰচনা কৰিলোঁ মই বেদৰ শাখা ভেদ কৰিলোঁ মই যদি চিন্তা কৰোঁ ব্ৰহ্মক প্ৰভু ভগৱন্তই মোক দেখা দিয়ে তথাপিতো মোৰ মনটো কিয় উগুল থুগুল মই ধৰিব পৰা নাই তেতিয়া নাৰদে কি বুলি ক'লে হে মহামুনি ব্যাস তুমিয়ে জগতক কৰিলা সৰ্বনাশ হে আকস্মিতে লোক কক
ৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমি উবে দৰত তমৰ্ম নিৰন্তৰে পশুৰলো হুৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান গৰিহিত কৰ্ম কুক ৰীলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমূহ স্বভাৱে লংপত বিষয় ইয়ত অনুৰাগ স্বৰ্গ পাইলো বুলি ৰংগে কাটে শংখ চাগ কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজয় পুণ্য ক্ষয় ভৈলে দুনাই নৰক তমজয়। হে মহামুনি ব্যাস, তুমি এই জগতক কৰিলা সৰ্বনাশ। তুমি আকস্মিতে লোকক হিংসা ধৰ্মহে প্ৰৱৰ্তন কৰিলা, প্ৰচাৰ কৰিলা। কিন্তু তুমি যদিও বেদ শাখাভেদ কৰিলা, তুমি বেদৰ তত্ত্বমৰ্ম ভালদৰে বুজি নাপালা। আৰু তুমি যিবিলাক পুৰাণ ৰচনা কৰিলা, সেই পুৰাণবিলাকে কোন দেৱীয়ে কি পালে সন্তুষ্ট হ'ব তুমি ভালদৰে লিপিবদ্ধ কৰিলা। আৰু প্ৰাণীবিলাকৰ জীৱ প্ৰাণে নাশ কৰিলা। কিন্তু অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি যে অধিকাৰী, এই কথাটো তুমি ক'তো লিপিবদ্ধ নকৰিলা। সেইকাৰণে তোমাৰ কি হৈছে, পাপ হ'ল। এতিয়াও সময় আছে। যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আউৰ তাৰ বাক্য নামানে সিজন। বোলে উপালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক হৈলে সেহিকে পণ্ডিত। এই কথাটো যদি কোনোবাই যদি কয়, তেতিয়াহ'লে এই ব্যাসতকৈও বহুত উপহল উপলিঙা কৰিব। গতিকে এতিয়াও সময় আছে। বোলে কি কৰিব লাগিব, এই মূৰৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। তুমি এখন শ্ৰীমদ ভাগৱত ৰচনা কৰা। গতিকে সেই ভাগৱতত কি কৰিবা, তুমি শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰিবা। ভগৱন্ত যে অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি যে অধিকাৰী, এই কথাটো তুমি লিপিবদ্ধ কৰিবা। গতিকে তেতিয়াহে তোমাৰ এই মনৰ ক্লেশবিলাক এইবিলাক নাইকিয়া হ'ব। আৰু সেইকাৰণে সেই ব্যাসদেৱে এই শ্ৰীমদ ভাগৱত ৰচনা কৰিছিল। গতিকে সেই হৈছে আজি এই হৈছে শ্ৰীমদ ভাগৱত। এই ভাগৱত কি আছে তাৎপৰ্য, শুনে বা ভনে বা আনে বা গান্ত অভিনন্দন কৰে, সভাকোত এখনে কৰে পৰম পবিত্ৰ, দেখা ভাগৱত ধৰ্ম কিনো বিপৰীত। এই ভাগৱতত যদি কোনোবাই শ্ৰৱণ কৰে, কোনোবাই যদি বাটত গৈ থাকোঁতে যদি শলাগ লয়, কোনোবাই যদি ঘৰৰ পৰা যদি শুনি আজি যদি শলাগ লৈ আছে, এই কি কৰিব, পৰম পবিত্ৰ কৰিব। এই হৈছে ভাগৱতৰ তাৎপৰ্য। গতিকে সেই হৈছে আজি আপোনাসৱে ইয়াত শ্ৰৱণ কৰিছে, কাৰণ আপোনাসৱৰ ইয়াত ভক্তি আছে কাৰণে এনেকুৱা এটা অনুষ্ঠানত আপোনাসৱে অংশগ্ৰহণ কৰিব পাৰিছে। কাৰণ ভকত নাথাকিলে এনেকুৱা ভাগত শ্ৰৱণ কৰিব নোৱাৰে। সেইকাৰণে কৃষ্ণই যাব সময়ত বৈকুণ্ঠলৈ যে ভগৱান যাব, এই কথাটো একমাত্ৰ প্ৰভু ভগৱন্তই মানে শিষ্য উদ্ধৱহে জানিছিলে, বাকী কোনেও জনা নাছিলে। তেতিয়া কি বুলি ক'লে, হে প্ৰভু তুমি যে বৈকুণ্ঠলৈ যাবা, মই এই কথাটো জানিছোঁ, গতিকে তুমি মোক তোমাৰ লগত লৈ যোৱা। তেতিয়া ভগৱন্তই কি বুলি ক'লে উদ্ধৱক, এই তুমি আমি দুয়ো গৈলে মিলিব নথ, লুপ্ত হৈব জ্ঞান ইটো। ধৰ্মই বিৰাজ কৰিব। গতিকে তুমি কিছুকাল ইয়াত থাকি যোৱা। আৰু কি কৰিবা, তুমি মোৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবা, প্ৰচাৰ কৰিবা, প্ৰসাৰ কৰিবা। গতিকে সেই মৰ্মে আজি এই থানুৱাম দাস বাপগৃহত আজি ভক্তিভাৱ আছিলে কাৰণে
তেখেতে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ যোগেদি আপোনাসৱে আহিও ইয়াত সমবেত হৈছে, আমিও সমবেত হৈছোঁ। গতিকে আজি এই ভকতৰ ইয়াত কি হৈছে, মণিকাঞ্চন সংযোগ হৈছে। গতিকে যদি থানম দাস বাপজনাই যদি এনেকুৱা এটা অনুষ্ঠান নেপাতিলেহেঁতেন, তেতিয়াহ'লে আমি ইয়াত যদি আপোনাসৱক লগ পালোহেঁতেন নেকি? নিশ্চয় নেপাওঁ। গতিকে ভক্তি ভাৱটো আছে কাৰণে বা এই ভকতিৰ দ্বাৰাই, এই শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই তেওঁ ভক্তি প্ৰকাশ হৈছে। সেইকাৰণে ইয়াত প্ৰথম প্ৰশ্নটোৱে দ্বিতীয় স্কন্ধ প্ৰথম প্ৰশ্নতে কৈছে, নিপতি তুমি যে যিটো প্ৰশ্ন কৰিলা, সংসাৰৰ সাৰ প্ৰশ্ন কৰিলা। ইয়াত প্ৰশ্ন কৰাও ভাগ আছে। কিছুমানে প্ৰশ্ন কৰে মই অলপ জানো, মই জনা দেখুৱাওঁ। সেইকাৰণে কি হৈছিলে, যদুকুল বংশটো ধ্বংস হৈছিলে। কি কৰিছিলে, সেই ঋষিজনৰ গৰ্ভত কি আছিলে আপোনালোকে জানে? ইয়ে কি আছেনো? এজন মানে লৈ পিনি তেওঁ পেটে কাপোৰে মেৰিয়াই লৈ এজন মতা মানুহ, কোন আছিলে সেইজন? গতিকে সেইজনক লৈ কৃষ্ণ বংশৰে সেইজনক লৈ প্ৰশ্ন কৰিছে যে ইয়াৰ পেটত কি আছে চাওঁচোন, ঋষিনো কিমান শক্তি। গতিকে আমাৰ ভকতক শক্তিও কিছুমান চাবলৈ বিচাৰে। গতিকে এইবিলাক হ'লে কি হ'ব, দুনাই ওপৰলৈ পানী ছটিয়ালে নিজৰ গাতে পৰি যাব। সেইকাৰণে ইয়াত কিন্তু প্ৰশ্ন এইটো কৰিছে, আপোনালোকে এটা কথা মন কৰিব, প্ৰশ্ন ক'ত ক'ত কৰিছে। প্ৰশ্ন হৈছে শুকদেৱক প্ৰশ্ন কৰিছে পৰীক্ষিত ৰজাই, 7 দিন 7 ৰাতি প্ৰশ্ন কৰিছে। অধিকাৰটো মানে পৰীক্ষিত হৈ আছিলে। সেইকাৰণে পৰীক্ষিতে প্ৰশ্ন কৰিছে, তাততো বহু ঋষি আছিলে, চবেইতো প্ৰশ্ন কৰা নাই। কৈছিলে নেকি? কোনেও নাই কোৱা। নাৰদক প্ৰশ্ন কৰিছে ব্যাসদেৱে। গতিকে প্ৰশ্নৰো তেনেকুৱা ভাগ আছে। গতিকে সেইকাৰণে আমি জানিবৰ কাৰণে প্ৰশ্ন কৰিব লাগিব। ইয়াত এটা সংসাৰৰ সাৰ প্ৰশ্ন, যিটো প্ৰশ্ন কৰিলে সমস্ত জগতৰ কল্যাণ হয়। এতিয়া এই প্ৰশ্নটো কি আছিলে? এতিয়া প্ৰশ্নটো যদি আমি বিচাৰি যাওঁ, এতিয়া যুগৰ অনুপাতে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিনাম বিনে নাহিকে দুজা। এতিয়া কলি যুগ বুলি কৈছে। কলি যুগৰ পৰিমাণটো কিমান? 4,32,000 বছৰ কলি যুগৰ পৰিমাণ। এতিয়া কলি কোন? হৰিয়ত আছে কলি, কীটযত যুগ এইটো কৈ গৈছে। গতিকে কলি এতিয়া ক'ত থাকে, কলি কোন, এই কথাটো আমি জানিব লাগিব। এই সম্পৰ্কে দীপিকা চন্দ্ৰ গ্ৰন্থত এখনি গ্ৰন্থত উল্লেখ আছে, ব্ৰহ্মাৰত নূৰ পৰা কলি উপজিলা, পৰম দাৰুণ দেশ বিৰিঞ্চি দেখিলা, এ ৰামকৃষ্ণ নাম উচাৰিলা 3 বাৰ, কিনো মহামতিকো দেখিলো ইহাক, কৃষ্ণ বন শৰীৰ তত দণ্ড ধৰি, জানো পাৰি আছে সিটো গীতাঞ্জলি কৰি। ব্ৰহ্মা গাৰ পৰাই বোলে কলি জন্ম হৈছে, আৰু জন্ম হৈ হাতত এডাল দণ্ড লাঠি লৈ জন্ম হৈছে। আৰু জন্ম হৈ পিতা ব্ৰহ্মাক কৈছে যে মোৰ নাম কি আৰু মই ক'ত থাকিব লাগে, মোক মাটি বাৰী ভাগ দিয়া। তেতিয়া ব্ৰহ্মাই ভাবিলে যে মই এইটো কি অদ্ভুত প্ৰাণী জন্ম দিলোঁ, জন্ম হৈ মাটি বাৰী ভাগ বিচাৰিছে। সেই বুলি ভাবি তেওঁ নামটো কলি ৰাখিলে। আৰু দুগৰাকী ভাইজা বিয়া পাতি দিলে। এই নলিনী মলিনী নাম 2 ভাইজা দিলা, দুহান্তৰ সদা 4 পুত্ৰ উপজিলা। নলিনী আৰু মলিনী নামত দুগৰাকী ভাইজা বিয়া পাতি দিলে, আৰু সেই দুগৰাকীৰ পৰা 2 পুত্ৰ জন্ম হ'ল, মুঠতে 4টা। সেই 4টা কি হৈছে? কাম ক্ৰোধ লোভ মোহ 4 পুত্ৰ জাত, গৰ্ব অহংকাৰ 2 মন্ত্ৰী যে প্ৰখ্যাত। কাম ক্ৰোধ লোভ মোহ, এই 4টা হৈছে কলি পুতেক ব্ৰহ্মা নাতিনীয়ে। গতিকে হিংসা অসূয়া মদবত চৰ, লহক পাতি দিলা কলি দুমজ, এইকেইটা হৈছে কলি আলপচান ধৰা। এই যেতিয়া 16জনীয়া পৰিয়ালটো আহিলে, অহাৰ লগে লগে এতিয়া কলিক মাটি বাৰী ভাগ দিব লাগে নহয়। এই বিৰিঞ্চি বুলন্ত কলি শুন দুষ্ট চিত, দিলো স্থান ৰাজা শুয়া থাক পৃথিৱীত, যত ধৰ্ম কৰ্ম মানে
তন্তমন্ত ছয় সবাহাৰে অধিকাৰী হৈবিহি নিশ্চয়। তোমাক মই গোটেই পৃথিৱীখনকে দি দিলো, তাত তুমি ৰজা হৈ থাকিব পাৰিবা। আৰু য'ত তন্তমন্ত কৰা ঠাই তাতো তুমি থাকিবা। সেইকাৰণে তন্তমন্ত কৰা স্থানলৈ একান্ত ভকত, কৃষ্ণৰ একান্ত ভকত তাত কেতিয়াও প্ৰৱেশ নকৰে, কাৰণ কলি থাকে। এই ঠাইত দি দিয়াৰ লগে লগে এদিন ধৰ্ম 4 চৰণৰ সত্য, শৌচ, ক্ষমা আৰু দান, এই 4 পদ ভৰি 3 পদ ভৰি ভাঙি দিলে। মাত্ৰ সত্য নামৰ ভৰিখনে বাচি আছে। আৰু সেইখনো কোবাই থাকোঁতে তাত গৈ ৰজা পৰীক্ষিত উপস্থিত হ'ল। তেতিয়া ৰজা পৰীক্ষিতে সেই ধৰ্মৰ কলিয়ে 4 চৰণ কোবাই থকা দৃশ্যটো দেখাৰ লগে লগে হাতত তৰোৱাল লৈ তৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গ'ল। তেতিয়া কলিয়ে ভয়তে হাতযোৰ কৰি পৰীক্ষিতক ক'লে, হে মহাৰাজ, মোক প্ৰাণে নাশ নকৰিবা, মোক প্ৰাণদান দিয়া, মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল কাম নকৰোঁ। এই বুলি কোৱাৰ লগে লগে তেতিয়া পৰীক্ষিতে ক'লে, সেই দুষ্ট চিত্ত কলি, তই যদি বাচি থাকিব বিচাৰিছ তেতিয়াহ'লে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাব লাগিব। কাৰণ তুমি অধৰ্ম বন্ধু, পাপৰ সূত্ৰপাত, কলহ কাজিয়া, চুৰ ডকাইত, মিছামায়া, কুলক্ষণী, এইবিলাক হৈছে তোমাৰ সংগী। যদি তুমি মোৰ ৰাজ্যত থাকা তেতিয়াহ'লে এইসকলে বিৰাজমান কৰিব। গতিকে তুমি মোৰ ৰাজ্যত থাকিব নোৱাৰিবা। তেতিয়া কলিয়ে এই কথা কোৱাৰ লগে লগে, ৰজা পৰীক্ষিতে কোৱাৰ লগে লগে কলিয়ে পুনৰ হাতযোৰ কৰি ক'লে, হে মহাৰাজ, সহাগৰা পৃথিৱীত সেয়া আপোনাৰে অধীনত আছে। মই যলৈকে যাওঁ সেয়া আপোনাৰে ৰাজ্যৰ ভিতৰত পৰে। যদি আপুনি মোক যদি প্ৰাণদান নিদিয়াই, মোক থাকিবলৈ ঠাই যদি নিদিয়াই, তেনেহ'লেনো মোক প্ৰাণদান দি কি লাভ কৰিলা? গতিকে তুমি মোক কিছু ঠাই দিয়া। এই বুলি কোৱাৰ লগে লগে তেতিয়া ৰজা পৰীক্ষিতৰ দয়া উপজি ক'লে, হে এবাৰ ভাবি চাওক, এই বুলি ক'লে যে এবাৰ ভাবি চাওক, এই সাগৰত থাকে যদি মহাৰত্ন ছয়, তেবে কিহা মোকে তাত নকৰে আশ্ৰয়। কোন গ্ৰাম নগৰত অন্তজাতি নাই, চাণ্ডালতো ধিক ভৈলে নেদা মোৰ ঠাই। শৰণাগত ত্যাগ নকৰিও বাপ, এহি বুলি কৰৈ কলি পৰিয়া বিলাপ। সাগৰত মহাৰত্ন থাকে, তাত জানো শামুক নাথাকে? কোনখন গাঁৱত অধৰ্ম বা দুষ্ট লোক নাই? গতিকে তুমি একেবাৰে মোক নিজ্ঞান কৰি কিছু স্থান দিয়া। এই বুলি কোৱাৰ লগে লগে তেতিয়া ৰজা পৰীক্ষিতৰ দয়া উপজি কি বুলি ক'লে, হে নিপতি বুলন্ত কলি দিলো তোক কস্থান, জৈত খেলে যোৱা পাখা কৰে মদ্যপান। স্ত্ৰী পঞ্চশুনা গৃহস্থ তদথাকৈ জৈত, এহি 4 ঠাই দিলো বঞ্চ গয়াতৈত। তোমাক বোলে এই 4 ঠাইত দিলো, বোলে ক'ত ক'ত? মদ ভাং খোৱা ঠাই, জোৱা পাখা খেলা ঠাই, পৰ স্ত্ৰী আৰু পঞ্চশুনা পাপ। এতিয়া মদ খাই যদুকুলৰ বংশটো ধ্বংস হৈছে আপোনালোকে জানে। সেইকাৰণে কৃষ্ণৰ একান্ত ভকতে কেতিয়াও মদ সেৱন নকৰে। জোৱা পাখা খেলি যুধিষ্ঠিৰে নিজৰ ৰাজ্যখন দূৰৈৰ কথা, নিজৰ পত্নীকো হেৰুৱাব লগা হৈছিলে। গতিকে একান্ত ভকতে কেতিয়াও জোৱা পাখাত অংশগ্ৰহণ নকৰে। পৰস্ত্ৰীৰ কথা জানিলেই। এতিয়া পঞ্চশুনা পাপ, বিশেষকৈ আইসকলে আমি জানিবলগীয়া কথা আছে। প্ৰাণজিৎ বাপজনে অকণমান আঁত ধৰি গৈছে, তাৰ মাজতো আমি অকণমান আঁত ধৰি দিওঁ। আইসকলৰ গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে নিতৌ 5টা পাপ লাগে।
ঠাই সাৰোঁতে পাপ লাগে, মছলা পিছোঁতে পাপ লাগে, ভাত ৰান্ধোতে পাপ লাগে, পানী আনোতে পাপ লাগে, কন্দনি পেখনি চুলি কলক্ষী মাজনী গৃহস্থৰ পঞ্চসংখ্যা সিজে ৰাতি দিনী এই দুখে গৃহবাসী স্বৰ্গ নাযায়, কৃষ্ণে অৰ্থে কৰি পুনৰ মুকুতি পায়। এই পাপকেইটাৰ কাৰণে ঘৰখনৰ আইগৰাকী বৈকুণ্ঠ দুৱে কথা, স্বৰ্গৰো যাব নোৱাৰে। কিন্তু ভাগৱতে কিন্তু সিদ্ধান্ত দিছে, কি দিছে? জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে কৃষ্ণত অৰ্পিব। আমি যিমান দ্ৰব্য অন্ন কি কৰিব লাগিব? আমি কৃষ্ণত অৰ্পণ কৰি দিবলৈ কৈছে। যেনেকৈ আজি গৃহস্থ পৰিয়ালটোৱে আমাক ভকতৰ লগাব অৰ্থে যিবিলাক অন্ন প্ৰসাদ ফল মূল ইত্যাদি গৃহস্থ পৰিয়ালটোৱে আনিলে, ভকতক দিলে, ভকতে কি কৰিলে? পোনপটীয়াকৈ ভগৱন্তৰ চৰণলৈ অৰ্পণ কৰি দিলে। সেইকাৰণে আমি ৰন্ধন কৰা আগতেই আইগৰাকীয়ে এমুঠি ঈশ্বৰক অৰ্পণ কৰি লৈ পাছৰখিনি খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ আলহী অতিথিক কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিবলৈ কৈছে। কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিলে কি হ'ব? হৰিনাম সূতাখন পাপ সুহাংগন ক্ষণেকতে দহি কৰে চন। হৰিনামে কি কয়? পাপ খণ্ডন কৰে। হৰিনাম হৈছে কি? মৃত্যুৰ সঞ্জীৱনী, সুমধুৰ সুমংগল, তিতাপ নাশক, মহাধন পৰকালবিদ, ভৱ সিদ্ধিদায়ক। সেইকাৰণে কৈছে যেই নাম হে হৰি জানা অনিষ্ট কৰি। গতিকে অন্নত কি আছে? সাত ধাতু সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পৰা মজ্জা, মজ্জাৰ পৰা অস্থি, অস্থিৰ পৰা শুক্ৰ, আৰু শুক্ৰৰ পৰা সতী সন্তান জন্ম হয়। অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হয়, আৰু ব্ৰহ্ম শুদ্ধ হ'লে সতী সন্তান শুদ্ধ হয়। সেইকাৰণে ইটোৰ লগত সিটো সম্বন্ধ আছে। সেইকাৰণে আমি এই সৎ মানে আহাৰ আমি যদি যেনেকৈ মদ খালে গোটেই ৰাস্তাটো লাগে, কিন্তু গাখীৰ খালে লাগে জানো? গাখীৰ খালে পোনপোনকৈ যায়। সেইকাৰণে আমাৰ খাদ্যত ক্ৰিয়া আছে। গতিকে সেইকাৰণে শুদ্ধ অন্ন খাই আমাৰ প্ৰজন্মসকলক যাতে এই ভৱিষ্যতৰ কাৰণে আইসকলৰ যাতে এই পদক্ষেপ লয়। গতিকে এই চাৰি ঠাইত দিয়াৰ লগে লগে কলিয়ে পুনৰ ৰজা পৰীক্ষিতক ক'লে, হে মহাৰাজ, মোৰ পৰিয়ালটো বৰ ডাঙৰ, এই চাৰি ঠাইত মোৰ যোৱা নমৰিব, গতিকে আৰু কিছু স্থান দিয়ক। এই বুলি কোৱাৰ লগে লগে হে দিলো সুবনকো তাত বাস কৰা কলি, অধৰ্ম গোষ্ঠীত তুমি জানতে যায় চলি। তোমাক মই সুবনত সোণত দি দিলো, আৰু তুমি অধৰ্ম জাতিটো থাকিব পাৰিবা। সেইকাৰণে অধৰ্ম জাতিত কি হয়? কলি থাকে, খুব হাই কাজিয়া হৈ থাকে। সেইকাৰণে এই চাৰি ঠাইত দি দিয়াৰ লগে লগে যিখন সংবিধান ৰজা পৰীক্ষিতে বনাইছিলে, সেইখন সংবিধান ৰজা পৰীক্ষিতেই নাকচ কৰিবলগীয়া মেৰাপাকত বন্দী হৈ এদিন ৰাজভঁৰালত চকু ফুৱাই চাই দেখিলে এটা চিকমিকাই থকা সোণৰ মুকুট, যিটো ভীমে জয়াখণ্ডক বধ কৰি যুধিষ্ঠিৰক দিছিলে। যুধিষ্ঠিৰে কি কৰিলে? ৰাজভঁৰালত সুন্দৰভাৱে সজাই থৈছিলে, আৰু সেই মুকুটটো ৰজা পৰীক্ষিতৰ চকু পৰিলে। চকু পোৱাৰ লগে লগে পিন্ধিবলৈ মন গ'ল। যিজন ৰজা পৰীক্ষিতে কোনোদিন মৃগ মাৰিবলৈ নোযোৱা পৰীক্ষিত ৰজাই মৃগ মাৰিবলৈ মন গ'ল। সৈন্য সামন্ত লগত লৈ এটা হৰিণৰ পিছে পিছে শৰ নিক্ষেপ কৰোঁতে কৰোঁতে হৰিণক ধৰিব নোৱাৰিলে। শেষত ভাগৰুৱা হ'ল, অণ্ঠকণ্ঠ শুকাই গ'ল। এটুপি পানী বিচাৰি তেওঁ শ্ৰমিক মুনি আশ্ৰম পালেগৈ। ইতিমধ্যে শ্ৰমিক মুনি পদ্ম আসনত বহি একান্ত মনেৰে ঈশ্বৰক আৰাধনা কৰি আছে। একাধিক ক্ৰমে ৰজা পৰীক্ষিতে মাত লগালে, হে মুনিবৰ, মোৰ পিয়াহত অণ্ঠকণ্ঠ শুকাই গৈছে, গতিকে মোক এটুপি পানী দিয়ক। একাধিক ক্ৰমে মতাৰ স্বত্তেও ধ্যানমগ্ন মুনিয়ে চকু মেলি চোৱা নাছিল, এষাৰো মাত মতা নাছিল। তেতিয়া ৰজাই ভাবিলে, ইফালে মুকুট পিন্ধি আছে, কলি লাগি আছে, যে সহাগৰা পৃথিৱীৰ ৰজাই যাক সন্মান কৰে, সামান্য এজন মুনিয়ে মোক অৱজ্ঞা কৰিছে, অপমান কৰিছে। এই বুলি ভাবি কাষতে এডাল মৰা সাপ পৰি আছিলে,
ধনুৱাগেৰে আৰি দাঙি আনি শ্ৰমিক মুনি ডিঙিত পিন্ধাই তেওঁ হস্তিনামলৈ গমন কৰিছিলে। শ্ৰমিক মুনি পুত্ৰ ছিংগিমুনি তেওঁ বালক আছিলে। তেওঁ লগৰীয়াক মুখেদি জানিলে যে তেওঁ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে। গতিকে তেওঁ কৌশিক নদী পাৰত পানী স্নান কৰি এই বুলি অভিশাপ দিলে, যি কুলাংগাৰে মোৰ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে, আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব, এই বুলি অভিশাপ দিলে। আৰু তেওঁ পিতৃৰ ওচৰ পালেগৈ। পিতৃ সেই দৃশ্য দেখাৰ লগে লগে চিঞৰি চিঞৰি কান্দিলে। কন্দাৰ পিছত পিতৃয়ে সাৰ পাই সাপটো দূৰলৈ দলিয়াই সুধিলে, তুমি কিয় কান্দিছা? তেতিয়া এই কথাটো ক'লে যে মই যে 7 দিনৰ ভিতৰত যে মৃত্যু হ'ব, এই অভিশাপৰ কথা ক'লে। তেতিয়া শ্ৰমিক মুনিয়ে কৈছে, হাই পুত্ৰ, তুমি ইমান অন্যায় কাম কিয় কৰিলা? ৰজা সামান্য ৰজা নহয়, শহাগৰা পৃথিৱী তেওঁ 61 ৰজা। ৰজা নাথাকিলে প্ৰজাবিলাকৰ দুখ দুৰ্গতি হ'ব, পৰস্পৰৰ মাজত হাই কাজিয়া হ'ব, চুৰ কৰিব, ধন হৰণ কৰিব, নাৰী হৰণ কৰিব, ইত্যাদি ইত্যাদি অশান্তি অমংগল হ'ব। গতিকে তুমি ইমান কষ্টৰে তপস্যা কৰিবলৈ শিকিলা, কিন্তু তপস্যা মূল তুমি বুজি নাপালা। তেওঁ এই বুলি তেওঁক বুজাইছে। কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে যদি বেয়া কাম কৰি এটা কৰি আহে, যদি কোনোবাই যদি আপত্তি দিবলৈ আহে, তেতিয়া কি কৰিব? নিজৰ ল'ৰাটোক দোষটো অঁতৰাই বেলেগ ল'ৰাটোক জাপি জাপি দিব। কিন্তু শ্ৰমিক মুনিয়ে সেইটো কোৱা নাছিল। ভাগৱতৰ পৰা আমি কি শিকিবলগীয়া আছে? কথা এইবিলাকেই। ভাগৱত হৈছে এখন চানেকি। যেনেকৈ আইসকলে যেনেকৈ এখন ফুল মানে গামোচা যেতিয়া ববলৈ হয়, এপাহ ফুল যেতিয়া ববলৈ হয়, তেতিয়া কি কৰিব? এখন চানেকি দৰকাৰ হ'ব, ফুলপাহ কেনেকৈ বম। ঠিক আমি ভক্তি কৰিবলৈ হ'লে, আমাৰ ঘৰখন চলাবলৈ হ'লে, ঘৰখন বৈকুণ্ঠ কৰিবলৈ হ'লে, তেতিয়া আমি কি কৰিব লাগিব? ভাগৱতৰ আশ্ৰয় ল'ব লাগিব, নামঘোষা আশ্ৰয় ল'ব লাগিব। এই পদবিলাকৰ আশ্ৰয় লৈ কি কৈছে, কেলে কৈছে, এই তত্ত্বখিনি লৈ ঘৰত পালন কৰিব লাগিব। তেতিয়াহে আমি ভাগৱত ধৰ্ম ইয়াত কাম কৰিব। গতিকে ঠিক শ্ৰমিক মুনিয়েও ঠিক তেনেকৈ বুজাই মেলি এজন শিষ্য পঠিয়াই দিছে। যোৱা ৰজা পৰীক্ষিতক আজিৰ পৰা যে 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব, এই কথাটো খবৰ দিয়াগে। তেওঁ কি ব্যৱস্থা কৰে কৰি লওক। ইতিমধ্যে ৰজা পৰীক্ষিতৰ ৰাজসভাত গৈ তেওঁ অনুতাপ আহিছে, মই কি কাম কৰিলোঁ। গতিকে এই কাৰণে মোকতো অভিশাপ নিদিয়াকৈ নাথাকে মুনিয়ে। সেই ভাবি থাকোঁতেই শিষ্যজনে কৈছেগে, হে মহাৰাজ, তুমি এই মুনিক যি গুৰুত্ব অপৰাধ কৰিলা, তাৰ কাৰণে তেওঁ পুত্ৰ ছিংগিমুনিয়ে আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব, এই বুলি অভিশাপ দিছে। গতিকে তুমি কি ব্যৱস্থা কৰা কৰি লোৱা, এই বুলি ভাবি তেওঁ মন্ত্ৰীবগলত আলোচনা কৰি পুত্ৰ জন্মে জয়ক ৰাজশাসন দি তেওঁ গংগা তীৰলৈ হৰিক আৰাধনা কৰিবলৈ গৈছে। আৰু সেই খবৰটো দখু দিশে 7 দিনৰ ভিতৰত যে ৰজা যে মৃত্যু হ'ব, এই কথাটো খবৰ পাই দখু দিশে বিভিন্ন মুনিসকল তাত সমবেত হৈছে। যেনেকৈ আমাৰ গাঁওখনত ভাল মুখিয়াল বা কোনোবা এজন যদি অসুস্থ হয়, ৰোগীয়াল হয়, বিভিন্নসকলে খা খবৰ লয়হি, ঠিক তেনেদৰে ৰজাকো খবৰ লৈছেহি। আৰু খবৰ লোৱাৰ লগে লগে তেতিয়া ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিছে, হে মুনি হ'ব সমস্ত, যে মোৰ 7 দিনৰ ভিতৰত তক্ষক নাগেৰে দংশন কৰিব, মোৰ মৃত্যু হ'ব। গতিকে মই এটা যাব সময়ত মই এটা প্ৰশ্ন কৰিছোঁ, যে মৃত্যুমুখী মানুহৰ কি কৰ্ম কৰা উচিত, নিয়মান লোকসকলৰ কি কৰা উচিত। তাৰমানে আমিয়ে এইটো প্ৰশ্ন হৈছে যে আমি মৃত্যুমুখী নহয় নেকি? আমি জন্মদিনাখনৰ পৰা আমাৰতো মৃত্যুৱে হৈ আছে, আহি আছে। 7 দিন মানে এই 7 দিন, দেওবাৰ সোমবাৰ মঙলবাৰ বুধ বৃহস্পতি শুক্ৰ শনি দেও, আকৌ সোম মঙল বুধ, এই 7 দিন, এই 12 কেইটাৰ ভিতৰতে আমাৰো মৃত্যু এদিন হ'ব, কোনোবা 12টাতে হ'ব। গতিকে এই বুলি প্ৰশ্ন কৰাৰ লগে লগে বিভিন্ন ঋষিসকলে তাত কোনোবাই কৈছে যজ্ঞ কৰা, কোনোবাই কৈছে দান কৰা, কোনোবাই কৈছে তীৰ্থ ভ্ৰমণ কৰা, কোনোবাই কৈছে মানে যজ্ঞ কৰা, ইত্যাদি ইত্যাদি নানা ঋষি নানা মত প্ৰকাশ কৰিছে। কিন্তু তাত ৰজা পৰীক্ষিতৰ এই প্ৰশ্নবিলাকত কোনো সমৰ্থন হোৱা নাই।
সেই সময়তে শুকদেৱ তাত উপস্থিত হৈছে আৰু শুকদেৱক দেখাৰ লগে লগে ভক্তিভাৱে সেৱা জনাই প্ৰাৰ্থনা কৰি এই প্ৰশ্নটোকে কৈছে যে নিয়মান মৃত্যুমুখী মানুহৰ কি কৰ্ম কৰা উচিত বুলি কৈ প্ৰথম আৰম্ভ কৰিছে আৰু শুকদেৱে 7 দিন 7 ৰাতি এই উত্তৰবিলাক দিছে ৰজা পৰীক্ষিতক। গতিকে পৰীক্ষিতে প্ৰশ্ন কৰিছে, সেইটোকে কৈছে যে তুমি যিটো প্ৰশ্ন কৰিলা এই সংসাৰৰ প্ৰশ্ন কৰিলা, যিটো মনুষ্য পৃথিৱীৰ মনুষ্যৰ কাৰণে কিন্তু যিটো জানিবলগীয়া প্ৰশ্ন সেইটোকে তুমি কৰিলা। ইয়াৰ তাৎপৰ্যটো সেইটোকে। এতিয়া আছে যে এতিয়া আমাৰ চবৰ কীৰ্তন কপিলা যোগেদি মাতৃ দেৱহূতিক 9 বিধ ভক্তি 81 বিধ ভক্তি সগুণ ভক্তি দেখুৱাইছে। তাৰে 9 বিধ শ্ৰেষ্ঠ কৰিছে। এই নাৰদে কৰিলে হৰি কীৰ্তনত ৰতি, পৰীক্ষিতে শ্ৰৱণত লভিলা মুকুতি, প্ৰহ্লাদে স্মৰণ ভক্তিত ভৈলা পাৰিষদ, অম্বৰীষে পাইলে গতি সেবি হৰিপদ। এই ৰাম বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা, উদ্ধৱে দাসত কৰ্ম কৃষ্ণত কৰিলা। কৃষ্ণ হমে কৰিলন্ত্ৰ অৰ্জুনে সখিত, এহি নৱবিধ ভক্তিত ভৈলা বিদিত। এতিয়া এই 9 বিধ ভক্তিৰ ভিতৰতো আমাক দেখুৱাইছে প্ৰহ্লাদে কি কৰিলে, নাৰদে কীৰ্তন কৰি গতি লাভ কৰিছে, পৰীক্ষিতে শ্ৰৱণ কৰিলে, ইন্দ্ৰদৈন্য অচিলন্ত কৃষ্ণৰ চৰণত অকুৰে বন্দনা কৰিলে। ইন্দ্ৰদৈন্য কোন আছিল? আপোনালোকে সকলে গাই থাকে চাগে দিহা নামত, গা আৰু গজেন্দ্ৰ, হয় নাই বাৰু? ইন্দ্ৰদৈন্য ৰজা কি আছিলে আগত? তেওঁ শেষত সাপত আহি পিনি তেওঁ গজেন্দ্ৰ হ'লহি। যেতিয়া পানী খাবলৈ যাওঁতে গ্ৰাহে ধৰিলে, সুন্দে মেৰাই পদ্মগুত ওপৰকত তুলি গজেন্দ্ৰে শৰণ লৰিলে তাহি হৰি বুলি। শুনিছিগে চৰি তুমি গৰুৰ স্কন্ধে, ভকতক ৰাখিবা তুমি আহিলা প্ৰবন্ধে। গৰুৰৰ নামি তুমি পৰম বিক্ৰমে, সুন্দে ধৰি তীৰত তুলিলা গাহে হমে। আঠে বেঠে চক্ৰে চিৰিলাহা গাহ মুখ, তোমাৰ প্ৰসাদে গজেন্দ্ৰক ঘৈলা দশ। গতিকে সেইটো আপুনি পাইছে। গতিকে সেই গজেন্দ্ৰয়ো গতি লাভ কৰিছে। বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদন কৰিলে। শুক্ৰাচাৰ্যই কি বুলি ক'লে? সেয়া নিদিবা, এয়া ভগৱান, তুমি কিমান দিবা, তোমাক গোটেইখিনি লৈ যাব। কিন্তু শুক্ৰাচাৰ্যৰ কথাও নেওচা কৰি, গুৰু কথাও বাধ্য কৰি যে স্বয়ং ভগৱান আহিছে, মই কিয় নিদিম, 3 পদ ভৰি দান দিছে। দান দি তেওঁ হোটেলত আছেগৈ, হয় নাই বাৰু? গতিকে মানে অৰ্জুনে কি পাইছিলে? সখী হিচাপে ভগৱন্তক লগ পাইছে। উদ্ধৱে দাস্য ভাৱে। সেইকাৰণে আমাৰ দাস্যত কি আছে? ভক্তি আছে। আমাৰ ভকতজন অহাৰ লগে লগে কি কৰিব লাগে? ভৰি ধুৱাব লাগে। পাদ্য আৰু আঘ্য, পাদ্য মানে পানী, ভৰি ধোৱা পানী, আৰু মুখ ধোৱা আঘ্য, মুখত ধুব লাগে বাহিৰতে। সেইকাৰণে চৰণত কি আছে? বিষ্ণু আছে। আশিত আদিত্য নাকে অচিনি কুমাৰ, জিভাত বৰুণ বাক্য বহনিৰ সঞ্চাৰ। কণে দিশ চমে বায়ু ভোজে ইন্দ্ৰ থিতি, পদে বিষ্ণু গুহে মিত্য লিংগে প্ৰজাপতি। চিতে বিষ্ণুমূৰ্তি অহং কাৰদূত থিত, মনত চন্দ্ৰমা বিধি
আচন্ত বুধিত। চৰণত বিষ্ণু আছে, সেইকাৰণে আমাৰ চৰণখন স্পৰ্শ কৰিব লাগে, কাৰণ ভগৱান আছে, তাতে আছে ভক্তি। দাস্যভাৱে উদ্ধৱে পাইছিলে, সেইকাৰণে খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে উচ্ছিষ্ট আহাৰ ভোজন কৰিছিলে উদ্ধৱে। সেইকাৰণে যাব সময়ত তেওঁ যে বৈকুণ্ঠলৈ যাব, এই কথাটো বাকীসকলে গম নাপালে, মাত্ৰ উদ্ধৱেহে গম পালে। গতিকে সেইকাৰণে আমাৰ এই 9বিধ ভক্তি দেখুৱাইছে। কিন্তু সেই 9বিধ ভক্তিৰ ভিতৰতো 2বিধ শ্ৰৱণ আৰু কীৰ্তন শ্ৰেষ্ঠ কৰিছে। সেই শ্ৰৱণ আৰু কীৰ্তনে যোগেদি আমি ভক্তি লাভ কৰিব পাৰিম। আমি শ্ৰৱণটো কেনেকুৱা কৰিব লাগিব? এতিয়া শ্ৰৱণ কোনে কৰিছিলে? যেতিয়া অস্বস্থমা হতইতি গজ এই বুলি যে ক'লেগে, হয় নাই বাৰু গুৰু দ্ৰোণাচাৰ্যক? কিন্তু যদি ভালকে যদি শ্ৰৱণ কৰিলেহেঁতেন যে হাতীটোহে মৰিছে, অস্বস্থমা নামৰ হাতীটোহে মৃত্যু হ'ল, কিন্তু অস্বস্থমা নিজৰ পুত্ৰ মৃত্যু নাই হোৱা, এই কথাটো যদি ভালকে শ্ৰৱণ কৰিলেহেঁতেন তেতিয়াহ'লে অস্বস্থমা মানে দ্ৰোণাচাৰ্যৰ মৃত্যু নহ'লহেঁতেন। সেইকাৰণে আমাৰ শ্ৰৱণটো ভালকে কৰিব লাগিব। অভিমন্যু মাতৃয়েও ঠিক শ্ৰৱণটো কেনেকে কৰিলে? বেহুৰ মাজত সোমোৱাখিনি ধুনীয়াকে শুনি আছিলে, কিন্তু ওলোৱাখিনি মাতৃ টোপনি গ'ল। সেইকাৰণে সেইটো শ্ৰৱণ নহ'ব, একান্ত মনে শুনিব লাগিব। গতিকে সেইটোৱে শ্ৰৱণত শ্ৰেষ্ঠ কৰিছে। গতিকে আমি ইয়াতেই বৈকুণ্ঠ সুখ লাভ কৰিব পাৰিম। গতিকে এই শ্ৰৱণ কীৰ্তনৰ দ্বাৰাহে আমি গতি লাভ কৰিব পাৰিম। কিন্তু আমি যদি ভাবি থাকো যে আমাৰ বৈকুণ্ঠলৈ গ'লে আমি পুনৰ ঘূৰি আহিব নালাগে, স্বৰ্গলৈ গ'লে পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত যাব লাগিব, এই কথাটো যদি আমি ভাবি থাকো তেতিয়া হ'লেও নহ'ব। কাৰণ স্বৰ্গত আমি বৈকুণ্ঠত কোন আছিলে? জয় বিজয় আছিলে। জয় বিজয় বৈকুণ্ঠত উৰিছিলে, কিয় খহি আহিব লগা হ'ল? বৈকুণ্ঠলৈ গ'লে পুনৰ ঘূৰি আহিব নালাগে নহয়, হয় নাই বাৰু কথাটো? গতিকে তাৰ তাৎপৰ্য আছে, যদি সময় হয় তাৰপিছতহে ক'ম। গতিকে সেইকাৰণে আমি কপিলা যোগেদি মাতৃ দেৱহূতিক কৈছে যে মন শুদ্ধি কৰি আদি যতেক আশ্ৰয়, সৎ সং সবাৰো মূল জানিবা নিশ্চয়। জীৱনত দুৰ্লভ পাশ সংগ কহয়, কিন্তু দুজন সং এৰিবে লাগয়। সেহি সংগে নিতে যদি সাধুত কৈত, মুখ্য দুৱাৰ তেবে হয় মুকুত। মা, তুমি যদি ভাল মানুহ হ'ব বিচাৰিছা তেতিয়াহ'লে তুমি বেয়া মানুহ সংগ ত্যাগ কৰিব লাগিব। সেহি সংগে নিতে যদি সাধুত কৈত, তেতিয়া মুখ্য দুৱাৰ তেতিয়াহে তুমি লাভ কৰিব পাৰিবা, তেতিয়াহে শান্তি লাভ কৰিব পাৰিবা, তেতিয়াহে তুমি বৈকুণ্ঠত লাভ কৰিব পাৰিবা। তুমি ইয়াতে আছে স্বৰ্গ, ইয়াতে আছে নৰক, ইয়াতে আছে বৈকুণ্ঠ। গতিকে ভক্তি কপিলা যোগেদি মাতৃ দেৱহূতি 3বিধ ভক্তি দেখুৱাইছে, সাত্বিক, ৰাজসিক আৰু তামসিক। ঈশ্বৰৰ প্ৰতি একান্ত মনেৰে শ্ৰৱণ কীৰ্তন কোনো প্ৰকাৰে যাতে শৰণভ্ৰষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সাত্বিকভাৱে যি ভক্তি কৰা হয় সেই হৈছে সাত্বিক ভক্তি। ৰাজসিক, ঐশ্বৰ্য, ধন, টকা পইচা ইত্যাদিৰ কাৰণে যি ভক্তি কৰা হয় সেইটো হৈছে ৰাজসিক ভক্তি। তামসিক হৈছে আনৰ ক্ৰোধ হিংসা বশৱৰ্তী হৈ আনক অন্যায় কৰিবলৈ, ক্ৰোধ হিংসা কৰিবলৈ, যেনেকৈ অসুবিলাকে লৈছিলে, দিয়াচোন বৰ এটা মই আমুকক বধ কৰি দিওঁ, সেইটো হেনো তামসিক ভক্তি। গতিকে একান্ত ভক্তই সেই তামসিক ভক্তি কেতিয়াও ৰাজসিক ভক্তিৰ ওচৰলৈ কেতিয়াও নাযায়, সদায় সাত্বিক ভক্তি। কিন্তু কপিলৰ যোগেদি মাত্ৰ ভক্তি এবিধহে দেখুৱাইছে, সেইবিধ কি? নিগুণ ভক্তি, যিটো কামনা বাসনা নাই, সেইটো হৈছে নিগুণ। আৰে কামনা বাসনা নকৰাকেনো কোনে, অৰ্জুনে কৈছে প্ৰশ্ন, কোনে ভক্তি কৰিব?
হয় নাই বাৰু? তেতিয়া কি বুলি কৈছে? কৃষ্ণে বোলে শুনে কতো শুনা যদুৰাই নুখুজিলে ঈশ্বৰে পুনি দেন্ত ফল যেন শিশুৱাতি চাবা ভক্ষ নুখোজয় স্নেহ থাকি তথাপি মাত তিৰস্তন দেৱ। এটা শিশুৱে যেনেকৈ নুখুজিলেও মাতৃয়ে যেনেকৈ স্তন্য গাখীৰ যথাসময়ত খুৱাই, মই ঠিক মোৰ ভক্তসকলক নুখুজিলেও মই কৰ্ম অনুপাতে তেওঁলোকক ফল প্ৰদান কৰোঁ। গতিকে সেই মাতৃ, তোমাৰ সেই অৰ্জুন, তোমাৰ কৰ্মতহে অধিকাৰ আছে। তোমাৰ কৰ্মত আছে আছে অধিকাৰ, কিন্তু তাৰমানে তোমাৰ কৰ্মতহে অধিকাৰ আছে, কিন্তু ফলত তোমাৰ অধিকাৰ নাই। ফল তুমি নিবিচাৰিলেও মই ফল প্ৰদান কৰিম। কিন্তু সেইকাৰণে আমি এই নিগুণভাৱে আমি ভক্তি কৰিব লাগিব। আমাৰ কোনো কামনা বাসনা নোহোৱাকে আমি তেতিয়াহে আমি ঈশ্বৰক লাভ কৰিব পাৰিম। ইয়াতে বৈকুণ্ঠ লাভ কৰিব পাৰিম। এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক 7খলপীয়া আসনৰ যোগেদি ইয়াতেই বৈকুণ্ঠ দেখুৱাইছে, বৰ্ণনাটো দেখুৱাইছে। আমাৰ যিসকল সত্ৰাধিকাৰী হওক বা যিসকল হন সদস্যই হওক, এইসকলে আমাক সম্পূৰ্ণ কথাটো জানে কেনেকে যে 7খলপীয়া আসনৰ যোগেদি আমাক এই বৈকুণ্ঠৰ বৰ্ণনাটো দেখুৱাইছে। গুৰু আসনৰ যোগেদি বৈকুণ্ঠ হৈছে 14 ভুৱনৰ বাহিৰত অতল বিতল সুতল ৰসাতল তলাতল মহাতল ভূলোক ভুৱলোক স্বৰ্গলোক জনলোক তপলোক, এই 14 ভুৱনৰ বাহিৰত আছে বৈকুণ্ঠ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 7খলপীয়া আসনৰ যোগেদি আমাক কেনেকৈ দেখুৱাইছে, তাৰো এটা নামৰ তাৎপৰ্য আছে। আপোনালোকে নামঘৰত দেখিছে 7খলপীয়া আসন, তাৰ খাপবিলাকৰ প্ৰতি খাপৰ বৰ্ণনা আছে। প্ৰথমখন হৈছে শান্ত বিলাস। বিলাস মানে শান্তি ঠাই, আৰু শান্ত মানে শান্তই। এতিয়া শান্তি লাভ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? আমি সদায় সুখকে বিচাৰি থাকো। সুখ জানো পাইছো? দুখ আমি কোনোদিন বিচৰা নাই, কিন্তু দুখে আমাক সদায় নেৰে হয় নাই বাৰু? কিন্তু এই ভাগৱতত এগৰাকী আয়ে দুখৰ ওপৰত দুখ বিচাৰিছিলে। সেইগৰাকী হৈছে কুন্তি আই। যেতিয়া মহাভাৰতৰ যুদ্ধৰ শেষত যেতিয়া কৃষ্ণ যাবলৈ ওলাইছে, তেতিয়া কৈছে, হে পেহী কুন্তিক কৈছে, মই তোমালোকৰ পুত্ৰসকলক ইমান দিনে ৰক্ষণাবেক্ষণা কৰিলো, এতিয়া মই যাব হৈছে, মই যোৱাৰ আগমুহূৰ্তত তোমাক এটা মই বৰ দিব বিচাৰিছো, কি বৰ লাগে কোৱা। এই কথাটো যদি আপোনাৰ মোক ক'লেহেনি কি বুলি ক'লেহেনি? ভগৱানৰ স্বয়ং যদি ক'লেহেনি, কি লোৱা বুলি যদি ক'লেহেনি কি ক'লেহেনি? যে একাউণ্টত ধন ভৰাই দিয়া, ধন টকা পইচা ঐশ্বৰ্য, ল'ৰাটোলৈ ভাল ছোৱালীজনী দিয়া, হয় নাই বাৰু? ছোৱালীজনী ভাল, ঘৰৰ একেবাৰে হেভি, আৰু লগতে কিনাৰ ঘৰটো দুখীয়া কৰি দিয়া, নহ'লে আকৌ সমানে যুঁজি থাকিব নহয়, হয় নাই বাৰু কথাটো? গতিকে এই বুলিয়ে ক'লোহেনি চাগে। কিন্তু কুন্তিয়ে সেইটো বিচৰা নাছিলে। কুন্তিয়ে কি বুলি কৈছিলে? সেই প্ৰভু জগতৰ ঈশ্বৰ, তুমি যে জগতৰ ঈশ্বৰ, এই কথাটো মই জানিলো। তুমি যেনেকৈ চৰাই যেনেকৈ বাঁহত পোৱালীবিলাকক যেনেকৈ লালন পালন ৰক্ষণাবেক্ষণা দিয়ে, তুমি তেনেদৰে মোৰ পুত্ৰসকলক ইমান দিনে ৰক্ষণাবেক্ষণা কৰিলা। এতিয়া যাব সময়ত তুমি এনেকুৱা এটা মোক বৰ দিয়া, যিটো দুখৰ পৰি দুখ দিয়া, তেতিয়াহে মই তোমালৈ সদায় মনত পৰিব। এতিয়া আমাৰ মনত ভগৱানলৈ কেতিয়া পৰে? যেতিয়া আমি দুখ পালে তেতিয়া কৃষ্ণ, যেতিয়া ধন টকা পইচা আছে, আমি নাৰ্ছিং ৰুমৰ ইখনলৈ তাতকৈ কিমান ডাঙৰ নাৰ্ছিং ৰুমলৈ গৈ শেষত ডাক্তৰে যেতিয়া হাত দাঙি দিলে টকা পইচা খাই, তেতিয়াহে আমি ঈশ্বৰৰ কথা আহি গ'ল। যেনেকৈ ল'ৰাটোৱে যেতিয়া মেট্ৰিক দিব হৈছে,
তেতিয়া নামঘৰীয়াচলৈ আহি গুৱাপানডাল লৈ ক'লেহি যে হে নামঘৰীয়া প্ৰভু, আমাৰ ল'ৰাটোৱে কাইলৈ মেট্ৰিক দিব, গতিকে ভালকে তুমি আশীৰ্বাদ এটা দিয়া। যেতিয়া তেওঁ ফাৰ্ষ্ট ডিভিজনত লেটাৰ ল'লে, তেওঁ ষ্টেণ্ড কৰিলে, তেতিয়া 10-15 কেজি ব্ৰইলাৰ আনি ঘৰত ডিজো লগাই থাকিলে। হয় নাই বাৰু? সেই নামঘৰীয়া কথাও পাহৰিলে। গতিকে সেই সুখত আমি কেতিয়াও ভগৱন্তৰ চিনি নাপাওঁ। কিন্তু ভগৱন্তক আমি দুখৰ ওপৰত, কুন্তীয়ে সেইটোকে কৈছে যে মোক দুখৰ ওপৰত দুখ দিয়া। তাৰমানে আমি কি কৰিব লাগিব? ঈশ্বৰৰ চৰণত আশ্ৰয় ল'ব লাগিব, শৰণ ল'ব লাগিব। তেতিয়াহে আমি ভগৱন্তৰ পৰা শান্তি লাভ কৰিব পাৰিম। আমাৰ সদায় মনটো কিমান বাঢ়ি থাকে। যেনেকৈ 1 মহল বনালে, 2 মহল বনালে, 10 মহল 15 মহল বনালে, তাৰ পিছতো গৈ পিনি 2ডালমান ৰদ উলিয়াই থৈ দিছে, আৰু বনাব তাৰমানে। হয় নাই বাৰু কথাটো? তাৰমানে আমাৰ মনটো আৰু আছে, বাঢ়ি গৈ থাকিব ৰদ। গতিকে তেতিয়াও আমি শান্তি লাভ কৰিব নোৱাৰিম। সেইকাৰণে কৈছে তুমি য'তেই পাই ত'তেই সন্তুষ্ট থকা। ভগৱন্তই যিটোকে দিছে সেইটোতে তুমি সন্তুষ্ট থাকা, তেতিয়াহে তুমি শান্তি লাভ কৰিব পাৰিম। হয় নাই বাৰু কথাটো? ভাল ধনী মানুহবিলাকৰ সুখ আছে বুলি ভাবিছে নেকি? নাই। বিভিন্ন টকা পইচাত ব্যস্ত কৰি ৰাতিটো সোৱণখান নাই, চোৰ ডকাইতে নিব ইত্যাদি কৰি এই ভাৱনাবিলাকেই ভাবি তেওঁ কষ্ট ভোগহে কৰি থাকে। কৃষ্ণ, হয় হয়, খাই বৈ যাওক খালি দেই, নোখোৱাকে নাযাব। কৃষ্ণ, হ'ব। হৰি ৰাম। এতিয়া আমি প্ৰথম দুৱাৰখন অতিক্ৰম কৰি আমি দ্বিতীয় দুৱাৰখন হৈছে শ্বেতবিলাস। শ্বেত মানে বগা। বগা হৈছে সত্য প্ৰতীক, শুদ্ধ প্ৰতীক। আমি কেউ দিশে শুদ্ধই দেখিব লাগিব। আমাৰ মনবিলাক যদি, ভাৱনাবিলাক যদি অশুদ্ধ হয়, তেতিয়া আমি আনক অশুদ্ধ দেখিম। যেনেকৈ এখন ক'লা চশমা পিন্ধিলে আমি বাকীসকলক ক'লা দেখিম, ৰঙা পিন্ধিলে ৰঙা দেখিম। চশমাখনৰ ৰঙৰ ওপৰত আমি নিৰ্ভৰ কৰি সেইটোকে আমি দৃষ্টিগোচৰ হ'ম। ঠিক তেনেদৰে আমাৰ ভাৱনাবিলাক যদি শুদ্ধ হয়, তেতিয়া আমি সেই শুদ্ধই দেখিম। ঠিক তেনেদৰে আমাৰ ভাৱনাবিলাকত আচলতে আমি যেতিয়া এজন ভকতক বা এজন মানুহক যেতিয়া লগ পাম, তেতিয়া আমাৰ বেয়া চৰিত্ৰটো প্ৰথম আহে। এই মানুহটো বৰ ভাল নহয় দেই, এই মানুহটো আমুকত আমুক কৰিলে, এই গুণটোৱে প্ৰথম আমাৰ মনলৈ আহে, কাৰণ আমাৰ বেয়া স্বভাৱটো আছে যে। সেইকাৰণে এদিন ভাগৱত আৰু ব্যাখ্যাকাৰ মাজত আলোচনা হৈ আছে। তাতে ছদ্মবেশ ধাৰণ কৰি হনুমানে শুনি আছে। ব্যাখ্যাকাৰজনে কৈছে যে অশোক বনত যিবিলাক ফুল আছিল, সেই ফুলবিলাক বগা আছিল। তেতিয়া হনুমানে ৰব নোৱাৰি আচৰ ৰূপ ধাৰণ কৰি ক'লে যে অশোক বনত মই নিজেই আছিলো, ফুলবিলাক প্ৰকৃততে ৰঙাহে। তেতিয়া ব্যাখ্যাকাৰজনে কৈছে, হে হনুমান, তুমি যে ৰাৱণে সীতাক যেতিয়া হৰণ কৰিছিলে, তুমি তেতিয়া অশোক বনত আছিলা সঁচা। তুমি সেই দৃশ্যটো দেখাৰ লগে লগে তুমি খঙৰ ভমকত তোমাৰ চকু ৰঙা হৈ গৈছিল, আৰু সেইকাৰণে তুমি গোটেই ফুলবিলাক ৰঙা দেখিছিলা, প্ৰকৃতত ফুলবিলাক বগাহে আছিল। ঠিক আমাৰ ভাৱনাবিলাক যদি শুদ্ধ হয়, তেতিয়া আমি সকলোকে শুদ্ধ দেখিম। যদি আমাৰ ভাৱনাবিলাক যদি অশুদ্ধ হয়, তেতিয়া আমি সকলোকে অশুদ্ধ দেখিম। সেইকাৰণে আমি এই দ্বিতীয় দুৱাৰখন তেতিয়াহে আমি অতিক্ৰম কৰিব পাৰিম। তৃতীয় দুৱাৰখন হৈছে পদ্মবিলাস। পদ্ম মানে পদুম ফুল। পদুম ফুলৰ বিশেষ গুণটো হৈছে ই বোকা আৰু পানীৰ মাজত থাকিলেও ই কেতিয়াও লিপ্ত হৈ নাথাকে, কেতিয়াও বোকা পানীয়ে স্পৰ্শ কৰিব নোৱাৰে। ঠিক তেনেদৰে আমাৰ সংসাৰখন আছে। সংসাৰখন কি কৈছে? বিষহাৰী বুলি কৈছে, বিষৰ লগত তুলনা কৰিছে। কিন্তু সংসাৰৰ মাজত থাকিও আমি গুৰু সেৱা, ভকত সেৱা এইখিনি মাজত কৰিলেহে, তেতিয়াহে আমি এই গৃহস্থ ঘৰত বোলে আজি আমুকৰ ঘৰত বোলে নাম পাতিছে, সেই ঘৰখনৰ পৰা কামকেইটা কৰি মেলি আহিও
সেই ভকতক সেৱা কৰিবহি লাগিব, তেতিয়াহে আমি এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত আছে শংখবিলাক। শংখ মানে ৰাজহংস। ৰাজহংস বিশেষ গুণটো হৈছে কি? ই পানীৰ মাজৰ পৰা গাখীৰ নিৰ্বাচন কৰি খাব পাৰে। ঠিক আমি বেয়া মাজৰ পৰা ভালবিলাক লৈ বেয়াবিলাক পৰিহাস কৰিব লাগিব। তাৰ 100টা গুণৰ 99টা গুণেই বেয়া, কিন্তু এটা গুণ ভাল। সেই গুণটোকে আমি প্ৰচাৰ কৰিব লাগিব। বোলে আমুক মানুহজন হ'লে এই গুণটো ভাল, সেইকাৰণে ভকতৰ ভাগ দেখুৱাইছে। পিছত ক'ব এই ভকতৰ সেই অধম উত্তম হয় নাই বাৰু, প্ৰাকৃত ভকত। সেইকাৰণে ভাগৰ দেখুৱাই দেখুৱাই গৈ সেই তেতিয়া উত্তম ভকতজনৰ শাৰীত তেতিয়া আমি পৰিম। তেতিয়াহে আমি কোনটো ভাল, কোনটো বেয়া, কোনটো ন্যায়, কোনটো অন্যায়, কোনটো শুদ্ধ, কোনটো অশুদ্ধ, এই বিচাৰটো কৰি ভালখিনি লৈ বেয়াখিনি পৰিহাস কৰি গ'লেহে তেতিয়া এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত আছে কনক দণ্ড। কনক হৈছে সোণ, দণ্ড মানে লাঠি। লাঠি নিজৰ অস্তিত্ব নাই, ই লোকে বগাই দিলেহে বাগৰে। ঠিক আমিও প্ৰথমতে আমি কি কৰিব লাগিব? ঈশ্বৰৰ চৰণত শৰণ ল'ব লাগিব, গুৰুৰ দ্বাৰাই শৰণ লৈ যেতিয়া শৰণৰ কথাখিনি, গুৰুৰ বাক্যখিনি পালন কৰোঁতে 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 কি হ'ব? এজন মূল্যৱান বস্তুলৈ ৰূপান্তৰ হ'ব। তেতিয়া কি হ'ব? বোলে নামাচাৰ্য, পাঠাচাৰ্য, পাঠকী, হয় নাই বাৰু, এই বোলে শৰণ সদস্য, সত্ৰাধিকাৰ, এইখিনিলৈ ৰূপান্তৰ হ'ব। এইখিনি কৰোঁতে কৰোঁতে গতিকে শেষত হৈছে গোলোক ধাম। গো মানে বেদ, লোক মানে স্থান। য'ত বেদ মানে জ্ঞান, ঈশ্বৰৰ য'ত বাণীবিলাক আছে, সেই হৈছে গোলোক ধাম। সেইকাৰণে আমাৰ শেষৰ অংশটো হৈছে গোলোক ধাম। ভগৱন্তৰ শেষৰ য'ত থাকে গোলোক ধাম। গতিকে এই হৈছে 7খলপীয়া আসনৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক দেখুৱাই থৈ গৈছে। আৰু এইখিনি কৰোঁতে কৰোঁতে তেতিয়াহে আমি ভকতলৈ ৰূপান্তৰ হ'ম। সেইকাৰণে কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত হোৱন্ত সিজন, ক শব্দে কৃষ্ণক পবিত্ৰ পৰম, আত্মা জানন্ত কৃষ্ণ সমস্ততে হম, ত শব্দে তৰণ উপায় হৰিত হৰণ, হৃদয় পদ্ম ধৰে কৃষ্ণ চৰণ। এতিয়া ভতে কি বুলি ক'লে? হে ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কৰ্মে লিপ্ত নহয় যিজনে। ভগৱন্ত ঈশ্বৰৰ চৰণৰ বাহিৰে সংসাৰৰ কৰ্মত কোনোদিন লিপ্ত নহয়, ভতে কৈ দিলে। কতে কৈছে কৰ্ম মায়াময় জানি কটাক্ষ নকৰে, কৰ্তব্য ভাৱক মানি গুৰু সেৱা কৰে। এই যে গুৰু সেৱা, এই যে নামঘৰলৈ যোৱা, এই কৰ্তব্য, মেইন কৰ্তব্য বুলি ভাবি লয় অহৰ্নিশে গুৰু সেৱা ভকত সেৱা কৰে। কটোৱে সেইটোকে প্ৰকাশ কৰিছে। তটোৱে কৈছে গুৰু তত্ত্ব, দেৱ তত্ত্ব, নাম তত্ত্ব লয়, জ্ঞান তত্ত্ব দসী ভৰিলে ভকত বোলয়। এতিয়া গুৰু কোন? যিজন নাৰায়ণে আপোনাৰ মায়া বিস্তাৰ কৰি এই বিনন্দীয়া বিশ্ব সৃষ্টি কৰিলে। সুননন্দ মুনিয়ে যিজনা মহিমা জানি কোনো কালে অন্তৰ কৰিব নোৱাৰে, যিজন সমস্ত পালনকৰ্তা চতুৰণ ব্ৰহ্মা, মহাযোগী শিৱ আৰু সুৰপতি ইন্দ্ৰই যাৰ চৰণত অহৰ্নিশে সেৱা কৰি আছে, চাৰিবেদে যাৰ মহিমা বিচাৰি নাপায়, সেইজন পৰম ব্ৰহ্মই কলিত মনুষ্য আকৃতি ধাৰণ কৰি শংকৰদেৱ ৰূপে প্ৰকাশ হৈছে। দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম্ব ঘৰে, কৃষ্ণেশে শংকৰ নামত ধৰিয়া জগত উদ্ধাৰ কৰে। প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণৰ পাছত পৃথিৱীত মহাপাপত তাণ্ডৱ লীলা আৰম্ভ হ'ল। ধ্বজ বজ্ৰ পংকজ অংকুশ চিহ্নত কৃষ্ণ স্পৰ্শৱতী হ'ল, বসুমতী বিধৱা হ'ল। সেইকাৰণে গুৰু চৰিত্ৰত কৈছে পূৰ্বকালে ইটো ৰাইজে নাছিলে ভকতি, নানা দেৱ পূজা মাত্ৰ
আচৰে সম্প্ৰতি নানা দেৱ পূজৰয় কৰয় বলিদান শংখ চাগ মহিষ কাটে অসংখ্য প্ৰমাণ লোকতল গৈলে কলি পাপৰ সাগৰ কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত ইটো লোক কৰিতে মস্তে উদ্ধাৰ শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ যেতিয়া গোটেই পৃথিৱীৰ পাপচন্ন হ'ল মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱ দেৱীৰ ওচৰত পশু পক্ষী বাদেও নৰহত্যা কৰিবলৈ ধৰিলে কেৱল ভোগবিলাসত উন্নত হৈ ধনং দেহি পুত্ৰং দেহি ভাজ্যং মনোৰমা দেহি সুখং দেহি ইয়াতেই লোকসমাজ ব্যস্ত হৈ পৰিল ধৰণী কম্পিত হ'ল বহুমতী দুখমোচনৰ কাৰণে প্ৰভু ভগৱন্ত নিজেই বৈকুণ্ঠ এৰি এই মৰ্ত্যধামলৈ আহিব লগা হ'ল সেই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ অৱতাৰ আপোনালোকে জানে গতিকে তেৰাই কুসুম্ব ভূঞা গৃহত সেই নৰৰূপী প্ৰভু ভগৱন্ত অৱতাৰ হৈছিল তেৰাই মহাপুৰুষ মাধৱদেৱক ধৰ্মৰাজ্যভাৰ অৰ্পণ কৰিছিল যিদিনা গণককুছিত মহাপুৰুষ মাধৱদেৱৰ ওপৰত ধৰ্মৰাজ্যভাৰ অৰ্পণ কৰিব লগা হ'ল সেইদিনা আতুৰ হৈ মহাপুৰুষ মাধৱদেৱে সুধিছিলে বোলে কি পালো গুৰুদেৱ তোমাৰ হবৰ অবিহনে এই ধৰ্মৰাজ্যভাৰ কেনেকৈ পোহৰাম গতিকে গুৰুজনাই কি বুলি ক'লে বোলে চিন্তা নকৰিবা শুনিও মাধৱ মূৰ থাকিবা ৰথান কীৰ্তন দশম মূৰ মুতিৰ সমান নিপুণে মুহুক গুৰু যিজনে কহয় কীৰ্তন দশম পুথি থাকয় যথাত কীৰ্তন দশম পুথি থাকয় যথাত সাক্ষাৎ মাধৱময়ী থাকিব তথাত বোলে মই ক'ত থাকিম কীৰ্তন আৰু দশমত থাকিম বোলে মই থাকিলে নহ'ব তুমিও থাকিব লাগিব মহাপুৰুষ মাধৱদেৱক কৈছে গুৰুজনাই তুমিও থাকিব লাগিব বোলে ক'ত থাকিবা এই ঘোষা নামে শাস্ত্ৰখনি তুমিও লিখিবা ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা সেইকাৰণে ঘোষা আৰু ৰত্নাৱলী মহাপুৰুষ মাধৱদেৱৰ মূৰ্তিস্বৰূপ কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই চাৰি শাস্ত্ৰ গুৰুদেৱ নাম ভকত এই চাৰি তত্ত্বতহে মহাপুৰুষ গুৰু দুইজনাই ৰচনা কৰিছিল যিদিনা তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বিভিন্ন দেৱ দেৱী উপাসনাৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম কৰি তেৰাই এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল সেইকাৰণে মহাপুৰুষ মাধৱদেৱে গুৰু প্ৰতিমাত কৈছে যে এক শৰণ হৰিনাম ধৰ্ম ৰাজা কৰো প্ৰকাশ সেইকাৰণে কৈছে গুৰু প্ৰতিমাত ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জৌহৰি মাল কংস জগতন তাৱন দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ সেইজনে হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱতাৰ গতিকে তেৰালৈ আমি শতকোটিবাৰ প্ৰণাম জনাইছো আৰু তেৰাই যদি নাথাকিলেহেঁতেন আবিৰ্ভাৱ নহ'লহেঁতেন তেতিয়াহ'লে আমি এই অসমীয়া জাতিৰ কাৰণে আজি আমি এই ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবলৈ সুবিধা নাপালোহেঁতেন গতিকে সেই হৈছে গুৰুতত্ত্ব এতিয়া দেৱতত্ত্ব কৃষ্ণ এক দেৱ দুখহাৰী কালমায়াদি অধিকাৰী ও কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ না হিনাহিয়াৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ ও তান্ত বিনে আন নাহি কেব
ও জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ হে ৰাম জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ সেইজনহে কৃষ্ণ একদেৱ দেৱৰো দেৱ একদেৱৰ যিজন অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী 1 কোটি 2 কোটি কথা কোৱা নাই অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী সেইজনেই হৈছে কৃষ্ণ দেৱ গতিকে সেইজনক আমি দেৱতত্ত্ব গুৰুতত্ত্ব দেৱতত্ত্ব এতিয়া হৈছে নামৰ কথাটো কৈ গলো গুৰুতত্ত্ব দেৱতত্ত্ব নাম তত্ত্ব লয় জ্ঞান তত্ত্ব দখি ভৰিলে ভকত বোল এই কথাখিনি যেতিয়া জানিব হয় তেতিয়াহে ভকতৰ ঠাইলৈ ৰূপান্ত হ'ব কিন্তু যুগৰ অনুপাতে সত্য যুগে যিবিলাক ঋষিমুনি সকল আছিল সেই স্বভাৱ চৰিত্ৰ আজিকালি আছে নে নাই কলিযুগৰ মলমতি মনুষ্য বুলি কৈছে নহয় সত্য যুগতো আছিলে দাপৰ যুগতো আছিলে তেতা যুগতো আছিলে ঋষিমুনিসকলৰ তেতিয়াও ইন্দ্ৰিয়ক দমন কৰিব পৰা নাছিলে গতিকে এতিয়াও ঠিক সেই স্বভাৱৰ তেজৰ যিটো সম্বন্ধ ঠিক এতিয়াও আছে যুগৰ কেতিয়াও পৰিৱৰ্তন হোৱা নাই মই তাৰে এটা কাহিনী কম আপোনাৰভাৱে ভাগৱত যিসকলে চৰ্চা কৰিছে আহকল অকণমান আগলৈ আহিলে ভাল হে আহক আগলৈ আহক ভাল লাগিব সদায় নাপায় নহয় আপোনালোকে হিলাওক হ'ব আপোনাৰভাৱে ভাগৱত যিসকলে চৰ্চা কৰিছে যে লক্ষী সয়ম্ব ভাগৱতৰ এটা দফা আছে অধ্যায় আছে লক্ষ্মী সয়ম্ব এই স্কন্ধৰ এই অধ্যায় ভাগৱতত যেতিয়া লক্ষী ক'ৰ পৰা উৎপত্তি হৈছে যেতিয়া সাগৰ যেতিয়া মন্থন কৰিছিলে তাত লক্ষী উৎপত্তি হৈছে সাগৰ যেতিয়া মন্থন কৰিছিলে তাত বিভিন্ন হেৰি উৎপত্তি হৈছে তাৰ মাজত লক্ষী উৎপত্তি হৈছিলে লক্ষী তেতিয়া সয়ম্ব পাতিলে চলি আছে নেকি হ'ব এইটো লক্ষী যেতিয়া সয়ম্ব হৈছে তেতিয়া পিতৃ সাগৰে ক'লে হে আই তোমাৰ আজি সয়ম্ব সভা পাতিছো ইয়াত মহা ঋষিসকল আছে দেৱতাসকল আছে গন্ধৰ্বসকল আছে মুনিসকল আছে অসুৰসকল আছে ৰাক্ষসসকল আছে পিশাচসকল আছে গন্ধৰ্বসকল আছে ইত্যাদি বিভিন্ন দেৱতাসকল আছে তুমি যাকেই মন যায় তুমি তাকেই স্বামী বন কৰিব পাৰা ৰূপৰ কুলৰ গুণৰ অনুপাতে তুমি যাকেই মন যায় তুমি তাকেই স্বামী বন কৰা আৰু তোমাৰ হাতত থকা এই উৎপল মালা ভাগি তেওঁ ডিঙিত পিন্ধাই তুমি স্বামী বন কৰা এই বুলি কোৱাৰ লগে লগে লক্ষীয়ে মোৰ পৰা নিৰ্বাচন কৰিবলৈ ধৰিছে তেতিয়া প্ৰথমতে দুবাষা পিনে চাই ভাবিলে হে আচন্ত দুবাষা ঋষি তপৰ ভাণ্ডাৰ সদায় নুগুচে আন ক্ৰোধয় অহংকাৰ আংক পৰি ভাল বোলাই
বেককাৰ বাপে অকাৰ্যটো নষ্ট কৰি বেক চন্দ পাশে। সভা মাজত বহি থকা দুবাষা পিনে চাই ভাবিলে, আচন্ত দুবাষা ঋষি তপৰ ভাণ্ডা, তেওঁ এজন মহা তপস্বী। কিন্তু তপস্বী হলে কি হব? তেওঁ মনৰ পৰা ক্ৰোধ আৰু অহংকাৰ ভাৱ কোনোদিনে আঁতৰি নাযায়। তেওঁক যদি মই স্বামীবন কৰোঁ, তেতিয়াহ'লে অকাৰ্যতে কোনো কাৰণ নোহোৱাকৈ অভিশাপ দি মোক ভস্ম কৰি দিব। এই বুলি ভাবি তেওঁক স্বামীবন নকৰি সভা মাজত বহি থকা জানু দৈত্য শুক্ৰ গুৰু, সুন্ত মহাজ্ঞানী, তথাপিনে ৰন্ত সংগ লোভবিষ্ট প্ৰাণী। লোভিত পৰে নাহি মন্দ কৰ্ম, জ্যোতি খাইবে নপাইলে নিতে লগাই দণ্ড। মই জানো যে দৈত্যগুৰু শুক্ৰাচাৰ্য তেওঁ দৈত্যসকলৰ লগত থাকোঁতে কি হৈছে? তেওঁ লোভিয়া হৈছে। গতিকে তেওঁ লোভিত পৰে নাহি মন্দ কৰ্ম, জ্যোতি খাইবে নপাইলে নিতে লগাই দণ্ড। তেওঁ যদি ভালকৈ জ্যোতি বুদ্ধি যদি নিমখ চিমখ বেছি হয়, কম হয়, তেতিয়াহ'লে দণ্ড মানে লাঠি মৰিয়ে দিব পাৰে। গতিকে তেওঁকো মই স্বামীবন নকৰোঁ। গতিকে তেওঁকো স্বামীবন নকৰি, কিন্তু তেওঁ মহাজ্ঞানী, জ্ঞানী হলে কি হ'ব? তাৰপিছত পৰশুৰামৰ পিনে চালে। পৰশুৰাম হৈছে মহাধৰ্মমতী, একোৰে প্ৰাণিত তাৰ নাহি মিত্ৰৱতী। ইহাংক বৰিলে মূৰ নৰৈব অৱস্থা, নিদয় পুৰুষে নাজানে দুখ বথা। গতিকে এওঁ যদিও মহাধৰ্মমতী, কিন্তু ধৰ্মৱতী হলে কিটো হ'ব? তেওঁ কোনো প্ৰাণীৰ প্ৰতি দয়াভাৱ নাৰাখে। তেওঁ কাৰো প্ৰতি মানে ভাল ভাৱ নাই। গতিকে তেওঁ দৰকাৰ হলে কুঠাৰ আঘাতত তেওঁ ক্ষত্ৰিয়কটো দেখিবই নোৱাৰে। গতিকে কোনোবা দিন মোক কুঠাৰ আঘাতত মৃত্যুবৰণ কৰি দিব, এই বুলি ভাবি তেওঁকো স্বামীবন নকৰি ব্ৰহ্মা পিনে চালে। আচন্ত বিধিত যাক হেৱে সুৰাসুৰ, আতপৰে তলৈকত নাহিকা মাতুৰ। ভুল হুয়া নিজ দোহিতাক হইলে, নিতে কোলা হলে যাইবে ইহাংক বৰিলে। বিধি মানে ব্ৰহ্মা কথা কৈছে। ব্ৰহ্মা কি হৈছে? তেওঁ কামাতুৰা পুৰুষ। তেওঁ নিজৰ দোহিতা মানে তেওঁ নিজৰ ছোৱালীক সৰস্বতীক হৰণ কৰিব বিচাৰিছে। গতিকে এনেকুৱা কামাতুৰা পুৰুষকো মই স্বামীবন কৰিলে মোৰ কি হ'ব? যদি মানুহজন কামাতুৰা পুৰুষ হয়, তেতিয়াও মই লাজত পৰিম। সেইবুলি তেওঁ স্বামীবন নকৰি ইন্দ্ৰ পিনে চালে। ইন্দ্ৰক বধিবে সুন্ত দেৱৰাজ, তেখনে পলাইবু দৈত্য কাহিল অন্তৰাজ। বাৰে বাৰে নাৰায়ণে থাপন্ত স্বৰ্গত, কতে কপলাইবু মই ইহান লগত। ইন্দ্ৰ হৈছে স্বাৰ্থলোভী, চৰিত্ৰহীন আৰু ভয়াতুৰ। যদিও তেওঁ দেৱতাৰ ভিতৰত ৰজা, স্বৰ্গৰ ৰজা, ৬১টি ৰজা, তেওঁ বাৰে বাৰে দৈত্যসকলে বাৰে বাৰে স্বৰ্গখন কাঢ়ি লয় আৰু প্ৰভু নাৰায়ণে পুনৰ ঘূৰাই দিয়ে। গতিকে তেওঁক যদি মই স্বামীবন কৰোঁ, তেতিয়াহ'লে মইতো ঘৰে ঘৰে পলাই ফুৰিব লাগিব, মোৰ কোনোদিন সুশান্তি নহ'ব। এই বুলি ভাবি তেওঁলোকক স্বামীবন নকৰি পিনি শিৱ পিনে চালে। শংকৰ আচন্ত আন কোনে পাৰে আস, দিব্য গৃহ বাৰী এৰি শ্মশানত বাস। ৰত্ন এৰি মুণ্ড ৰমা, লাক পিন্ধে গাঁঠি, ইহাংক বৰিলে মূৰ নাহি সুখ শান্তি। শংকৰ ক'ত থাকে? তেওঁ নিজৰ গৃহবাৰী এৰি তেওঁ শ্মশানত বাস কৰে। ৰত্নমালা এৰি তেওঁ কি কৰে? মুণ্ডমালা পিন্ধে। মোৰ মানুহজন যদি মুণ্ডমালা পিন্ধে, মই সোণৰ অলংকাৰ পিন্ধি থাকিলে হ'ব জানো? মোৰ মানুহজন যদি শ্মশানত থাকে, মই তেতিয়া AC ৰুমত থাকিলে হ'ব জানো? গতিকে নহ'ব, মই শ্মশানতে থাকিব লাগিব। গতিকে মোৰ তেতিয়া কোনো সুশান্তি নহ'ব।
এই বুলি ভাবি শিৱকো স্বামী বন লক্ষীয়ে নকৰিলে। নকৰি চাৰিসিদ্ধ পিনে চালে। চাৰিসিদ্ধই কি কয়, যত যিমান নৰ নাৰীক ব্ৰহ্মজ্ঞান কৰে, কোনো নাৰীৰ প্ৰতি আসক্তি নাই। গতিকে তেওঁলোকক যদি স্বামী বন কৰোঁ, তেওঁলোকে হ'লে ঘৰে ঘৰে ৰাম নাম কৰি পিনি কোনো সুখ শান্তি নহ'ব। এই বুলি তেওঁলোককো স্বামী বন নকৰিলে। নকৰি সভাৰ মাজত বহি থকা বলি পিনে চালে। বলি হৈছে কৰ্ম অধীন কালে তেওঁ সংসাৰ, তাৰমানে কোনোবা এদিন মৃত্যুবৰণ কৰি দিব, কালত ধ্বংস হ'ব। মোৰ স্বামীজন যদি মৃত্যুবৰণ হয় তেতিয়া মই বিধৱা খাটিব লাগিব। এই বুলি ভাবি তেওঁকো স্বামী বন নকৰিলে। নকৰি সুৰাসুৰৰ পিনে চালে। সুৰাসুৰকো কোনো তেওঁলোক পচন্দ নকৰিলে। শেষত গৈ যিজন সৰ্বগুণাধীত দেৱনাৰায়ণ সভাৰ মাজত বহি আছে পুৰুষ লক্ষণ। বাকী দেৱ দেৱতাসকলে লক্ষীক দেখাৰ লগে লগে, লক্ষী যিটো ৰূপ, যিটো সৌন্দৰ্য, বাকী দেৱ দেৱতাসকলে গোটেই মোহত ৰব পোৱা নাই। ব্ৰহ্মাইটো ঢাল খাই পৰি গৈছে হংস বাহনৰ পৰা। গতিকে বাকীসকলে দেৱ দেৱতাই কি কৰিছে, গোটেই মানে হাবিৰাস কৰিছে, কিন্তু প্ৰভু নাৰায়ণে মোক কেৰাহীকৈ চোৱা নাই। গতিকে মই তেওঁৰ ওচৰলৈ গৈ চাওঁ, যদি মোক সন্মত দিয়ে মই তেওঁকে স্বামী বন কৰোঁ। এই বুলি গৈ পিনি প্ৰভু নাৰায়ণক স্বামী বন কৰিছে। কিন্তু আমি ভাগৱতৰ পৰা কি বুজিলো, আমি যে আমাৰ সমাজৰ যদি ভকতজন যদি কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাংসৰ্য, হিংসা, অসূয়া এইবিলাক যদি থাকি যায়, তেতিয়াহ'লে সমাজখনো তৰিব নোৱাৰিব। আৰু ঘৰখনত যদি আমাৰ যদি স্বামীজন যদি তেনেকুৱা পৰিস্থিতি হয়, লোভীয়া চৰিত্ৰ যদি হয়, তেতিয়াহ'লে আমাৰ ঘৰখনো সুন্দৰভাৱে পৰিচালনা কৰি যাবলৈ নোৱাৰিব। সেইকাৰণে আমাৰ এই ভাগৱতৰ পৰা এই কথাখিনি লৈ ঘৰত আমি যিখিনি প্ৰৱৰ্তন কৰিব লাগিব, প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব, পালন কৰিব লাগিব, তেতিয়াহে আমি ঘৰতেই বৈকুণ্ঠ সুখ লাভ কৰিব পাৰিম। তেতিয়াহে আমাৰ ঘৰখনত আহিব লগা দিনকেইটা, আহিব লগা মানে যিবিলাক জীৱ, সেইবিলাক সৎ পথ, সৎ বৈকুণ্ঠৰ আমি সৎ সন্তান আমি লাভ কৰিবলৈ পাম। অকল মানুহজন বা স্বামীজন ঠিক হ'লে নহ'ব, পত্নীগৰাকীও, আইগৰাকীও ঘৰখনৰ ঠিক লাগিব। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৰাধিকা সতীক পৰীক্ষা কৰিছে, তোমাৰ সৎগুণ কি কি আছে কোৱা। তেতিয়া কি বুলি কৈছে, স্বামী তপ, স্বামী জপ, স্বামী যুগ ধ্যান, স্বামীৰ কুশলবিনে নিশ্চিন্ত হোৱান। যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, নিশ্চয় বাক্য ভুলি তাক কৰো খণ্ডন। স্বামী কনুসুধি কৌতু নকৰো গমন, স্বামী কণী দিয়া অন্ন নকৰো ভোজন। আমাৰ দাস বাবাও বোলে এগৰাকী বোলে খাই থলে একো নাই বাৰু, দাস বাবাতো ডিউটি আছে, অহা দেৰি হয়, ক'ৰবাত বহিলেতো দেৰি হৈ যায়, সেইষা বুলি এগৰাকী ৰখি থাকিব নেকি? কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৰাধিকা সতীয়ে কৈছে যে মই স্বামীক নুসুধি ক'তো নাযাওঁ। স্বামীজনক যদি নুসুধি যদি আপুনি ক'ৰবাত ঘূৰি ফুৰে, তেতিয়া কি হ'ব? বেলেগ এজনে কয় যদি আমুকত মই দেখি থৈ আহিলোঁ, ইদিনাখনি কয় মই তামুকত দেখি থৈ আহিছোঁ, তেতিয়া ঘৰখনত কাজিয়া সূত্ৰ হ'ব। সেইকাৰণে স্বামীজনক যদি কৈ পিনি যলৈকে যায়, তেতিয়াহ'লে ঘৰখনৰ মিলাপ্ৰীতিভাৱে কৰি গ'লেহে শান্তি লাভ কৰিব। সেইকাৰণে সেইটোকে আমাক দেখুৱাই থৈ গৈছে যে স্বামীক নুসুধি ক'তো নকৰো গমন, স্বামীক নিদিয়া আগে নকৰো ভোজন। চাকৰি সূত্ৰে আজিকালি পিছে অন্ন খাই সেইটো কোনো দুঃসাহস নহয়। এৰা মুখে মুখে কদাচিতো নকৰো তৰ, কহিলো সকলো কথা শ্ৰীমন্ত শংকৰ। মই বোলে স্বামী মুখে মুখে কেতিয়াও উত্তৰ নিদিওঁ। যদি স্বামীজনেও যদি কৈ থাকোঁতে আইগৰাকীও যদি মোৰ ফালৰ পৰা কৈ দিয়ে, তেতিয়া হ'ল আৰু ঘৰখন, ঘৰ গুচি বাঁহতল হ'ব, হয়নে বাৰু? সেইকাৰণে মই স্বামীক কেতিয়াও মুখে মুখে
উঠনিৰো যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ নিষ্ঠে বাক্য তাক বুলিও খণ্ডন। যদি স্বামী যদি কেতিয়াবা মন্দ কৰ্ম কৰে, এতিয়া মন্দ কৰ্ম কি কিনো বোলে বেয়া ঠাইলৈ যোৱা ঠাইলৈ বোলে কলি, বেয়া ঠাইত কি থাকে কলি থাকে, বোলে মদ পান ভাং খোৱা ঠাইলৈ যদি যায়, বোলে মদ খালে কি হ'ব নিচা ধৰিব, স্মৃতি নষ্ট হ'ব, বুদ্ধি নষ্ট হ'ব, পৰমায়ু হ্ৰাস পাব। গতিকে মই এই পৰমায়ু হ্ৰাস পোৱা স্থানলৈ মই যাবলৈ কেতিয়াও নিদিওঁ। তাৰ পৰা অনাৰ ব্যৱস্থাটো মই সদায় স্বামীজনক সেৱা কৰোঁ। বোলে ভাল কথা। এইদৰে গুৰুজনাই ৰাধিকা সতীক পৰীক্ষা কৰিছে। গতিকে সেইবিলাক আমাকে থৈ গৈছে, আমাৰ আই মাতৃসকললৈকে এইখিনি ঘৰখনত আমি পৰিচালনা কৰিলে আমি ইয়াতেই বৈকুণ্ঠ সুখ লাভ কৰিব পাৰিম। সেইকাৰণে তই হেৰ বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। ঘৰখনত বা গাঁওখনত যদি এজন যদি ভকত জন্ম কৰিব পাৰে, তেতিয়াহ'লে 21 পুৰুষ উদ্ধাৰ কৰিব। বোলে কাৰ গাঁও? আমুকৰ গাঁও বোলে, বোলে ৰজাবাম পৰিপতৰ গাঁও বোলে আমুকজনে বোলে বৰ ভাল ভকত আছে দেই, বোলে ভাল মানুহ। এই কথাটো যাতে আমাৰ প্ৰচাৰ প্ৰসাৰ কৰিব পাৰে, তেতিয়াহে এজন বৈষ্ণৱ পুত্ৰ জন্ম হ'ব। হ'লেহে আমি তেতিয়াহে গাঁওখন ঘৰখন আমি বৈকুণ্ঠ কৰিব পাৰিম। যদি তই হেৰ বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ, প্ৰহ্লাদ জন্ম হোৱাৰ কাৰণে অসুৰৰ ঘৰতো 21 পুৰুষ উদ্ধাৰ কৰিলে। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। যদি ঘৰখনত যদি এটা যদি অবৈষ্ণৱ পুত্ৰ অসু যদি জন্ম দিয়ে, তেতিয়া আপুনি ঢেৰ ভাল কাম কৰিলেও এইটো হ'লে কাল দিয়ে আমুকৰ পিতেক, এই আমুকৰ পিতেকটো এইটো কাল, এইটো বোলে অসৎ বোলে, এইটোক চাবই নোৱাৰি। ঠিক তেনেদৰে সেই গোটেই সমাজখন, গোটেই গাঁওখন, গোটেই ঘৰখন ধ্বংস কৰি দিব। গতিকে সেইকাৰণে আমি এই যোগেদি প্ৰহ্লাদ কেনেকৈ জন্ম হ'ব পাৰিলে আপোনালোকে জানে আহে ক'লে। কাৰণ যেতিয়া মাতৃ গৰ্ভতেই প্ৰহ্লাদে ভক্তি জ্ঞান শ্ৰৱণ কৰিছিলে, আৰু মাতৃ গৰ্ভত থাকোঁতে প্ৰহ্লাদে শ্ৰৱণ কৰিছিলে। সেইকাৰণে আমাৰ গৰ্ভস্থিতি সন্তান, গৰ্ভস্থিতি যাৰ ঘৰত আইসকল আছে, সেইসকলৰ ঘৰত কি কৰিব লাগে? আমি পুৱা গধূলি শ্ৰৱণ কীৰ্তন কৰিব লাগে, ঈশ্বৰ সেৱা কৰিব লাগে। ভাগত ইয়াত আগত কৈ গৈছে যে কোনো জাতিভেদৰ কথা নাই, ভাগত সদায় শ্ৰৱণ কৰিব পাৰে, চবেই ল'ব পাৰে। ভাগত পাঠ, ভাগতৰ ঈশ্বৰ গুণানুকীৰ্তন চবেই কৰিব পাৰে, মাইকী মতা কথা নাই ইয়াত। গতিকে আপোনাৰভাৱে যদি কৰে, ইয়াতেই আপুনি ফল লাভ কৰিব পাৰিব, শাস্ত্ৰৰ জ্ঞান লাভ কৰিব পাৰিব। তেতিয়াহে ঘৰখন যদি পুৱা গধূলি যদি কৰি থাকোঁতে আজিৰ পৰা আপোনালোকে আৰম্ভ কৰকচোন, কাইলৈ চাব বেয়া মানুহকেইটা আস্তে আস্তে নাইকিয়া হ'ব। আপুনি নাম এষাৰ গাবলৈ চেষ্টা কৰকচোন, পিছে নাইকিয়া হ'ব। তেতিয়াহে আপুনি গাওঁতে ৰূপান কৰোঁতে, তেতিয়া অভ্যাস কৰোঁতে এদিন আপুনি ভকতৰ হাৰিলে ৰূপান্তৰ হ'ব। কিন্তু সেই একান্ত ভক্তজনৰ ওচৰতহে ভগৱান থাকে। সেইকাৰণে কৈছে যে ক'ত থাকে? নাৰদত বিষ্ণু আসন্ত কৈ বৈকুণ্ঠতমই নাথাকুৰই, যোগী উহিয়াই ঋষমুদাই থাকো ভকতৰ কীৰ্তন চাই। গতিকে সেই একান্ত ভক্তজনৰ ওচৰতহে ভগৱান থাকে। কিন্তু ভগৱান প্ৰতিজনৰ হৃদয়তে আছে, কিন্তু চৈতন্য হিচাপে নাই, জড় হিচাপে থাকে। কিন্তু যিজন শুদ্ধ, যিজন একান্ত ভকত, সেইজনৰ ওচৰত ভগৱান পিছে থাকে। গতিকে সেই ভগৱন্তৰ ওচৰত কেনেকৈ সেই ভকতজন কি কৰিব লাগিব? স্বভাৱ চৰিত্ৰ চাবলৈ যাওঁতে আমি ক'ত চাব পাৰিম? ভাগৱতত 11 স্কন্ধত এ জানি মোক ভকত কলে দেখে মিছা, ইন্দ্ৰ ব্ৰহ্ম পদ কোন কৰে মনে ইচ্ছা, মুকুতি পৰম পদ তাকো এৰি দায়ী, মই বিনে আন
প্ৰিয় আন নাই। গতিকে সেইজন ভকতৰ কথা কৈছে, যিজনে ইন্দ্ৰপদটো কেনেকুৱা ডাঙৰ পদ, হয় নাই বাৰু? ব্ৰহ্মপদ, যিজনে বাঞ্ছা নকৰে, মুকুতি পৰম পদ তাকো এৰি দায়। কেইবিধ মুক্তি? 5 বিধ। হালুক্য, সামীপ্য, সাজুৰ্য, সাৰূপ্য, লীন বা নিবাৰণ। সেইকাৰণে মুক্তিটো স্পৃহ যিটো, সেহি ভকত তক নমো ৰসময়ী মাগু শুভ গতি। যিজন মুক্তিও বাঞ্ছা নকৰে, মহাপুৰুষ মাধৱদেৱে ভজনীয়া ঘোষাত, আমাৰ নামঘোষাত প্ৰথমতে পাইছো আমি, যিজন মুক্তি বাঞ্ছা নকৰে সেইজন ভকতক মই নমস্কাৰ কৰো, সেৱা কৰো। সেই ভকত তক নমো। গতিকে সেইজন জানি মোক ভকত কলে দেখে মিছা, ইন্দ্ৰ ব্ৰহ্ম পদ কোন কৰে মনে ইচ্ছা। মুকুতি পৰম পদ তাকো এৰি দায়ী, মই বিনে ভকতৰ প্ৰিয় আন নাই। তাৰমানে ভগৱন্তই এইটোকে কৈছে যে যিজনে মুক্তিও বাঞ্ছা নকৰে সেই ভক্তজনৰ পিছে পিছে মই থাকো। যিজন ভকতে কোনো 5 প্ৰকাৰ মুক্তিলৈ আশা নকৰে, গতিকে আমাৰতো আশা থাকেই। গতিকে সেই ভক্তক মই সদায় নমস্কাৰ কৰো। ব্ৰহ্মা হৰ হলায়ুধ, লক্ষ্মী প্ৰিয় জায়া, পৰম হিতু ব্ৰহ্মা হৰ হলায়ুধ, লক্ষ্মী প্ৰিয় জায়া, পৰম ইটো দেখা মূৰ কায়া। এইবিলাকতকৈ মোৰ এই দেহটো চোৱা। ব্ৰহ্মা কিমান সৌন্দৰ্য, হৰ শিৱৰ কিমান দেহটো সৌন্দৰ্য। ব্ৰহ্মা হৰ হলায়ুধ, হলায়ুধ হৈছে বলোৰাম, বলোৰামৰ কিমান দেহ সৌন্দৰ্য। গতিকে তাতোতকৈ মোৰ লক্ষী কিমান সৌন্দৰ্য। সবাতোতকৈ তাতোতকৈ তুমি মোৰ সৌন্দৰ্য, এইবিলাকতকৈ তুমি মোৰ